বিয়াৰ আগত আমি নিজৰ যিমান কেয়াৰ লওঁ বিয়াৰ পিছত আমি নিজৰ সিমান কেয়াৰ লওঁ নে যিদিনা আমি নিজে নিজৰ কেয়াৰ লোৱা বন্ধ কৰিম সেইদিনা সন্মুখৰ মানুহজনে আমাৰ কেয়াৰ লোৱা বন্ধ কৰিম কাৰণ বিয়া হোৱাৰ মানে যেতিয়া গাৰ্লফ্ৰেণ্ড থাকে তেতিয়া বেছি ধৰি লওক পুৰা মেইনটেইন কৰি থাকিব পুৰা মানে কথা পুৰা ভাল ড্ৰেছ কৰিব ভাল লিপষ্টিক কৰিব বিয়া হোৱাৰ পিছত এটা বাচ্চা হোৱাৰ পিছত ই আণ্টি হৈ যায় সঁচা কথা হিমাশ্ৰীয়ে কঁকালৰ বিষ ঠিক কৰিব পাৰে নে নোৱাৰে যদি নোৱাৰে মই তেওঁক কৈ কি লাভ এতিয়া যিজন মানুহে যিটো বস্তু চলিউশ্যন দিব নোৱাৰে সেইটো বস্তুক আমি যেতিয়া ক'ব লাগিল আমি সেইটো বস্তু আকৌ ফিল কৰিব লাগে যিকোনো প্ৰব্লেমৰ চলিউশ্যন ল অফ এট্ৰেকশ্যন ক'ব পাৰি যিকোনো প্ৰব্লেমৰ চলিউশ্যন এইখন পৃথিৱীত 23 মে'ৰ পৰা এইবাৰ 26 মে'লৈকে অলমষ্ট আমি 6 কোটি টকাৰ বিজনেছ কৰিছোঁ অকল ডিএমআইটি টেষ্ট এনে এটা টেকনিক কওক যিটো টেকনিকৰ যোগেদি চব প্ৰব্লেম ঠিক হ'ব পাৰে ল অফ এট্ৰেকশ্যনৰ মেইন কনচেপ্টটো হৈছে যে আমি কেনেকৈ আমাৰ ফ্ৰিকুৱেঞ্চিটো আপলিফ্ট কৰিব পাৰোঁ যাতে আমি ভাল বস্তুবোৰ আমাৰ লাইফলৈকে এট্ৰেক্ট কৰিব পাৰোঁ আৰু কেনেকৈ আমি ল' ফ্ৰিকুৱেঞ্চিত নোযোৱাকৈ থাকিব পাৰোঁ 2 ঘণ্টাকৈ 3 দিন আপুনি 6 ঘণ্টা লাগিব এই 6 ঘণ্টা আপুনি ইনভেষ্ট কৰক আৰু 200 টকা ইনভেষ্ট কৰক মই কৈছোঁ 2026 এতিয়ালৈকে আটাইতকৈ বেষ্ট ইনভেষ্টমেণ্ট হ'ব ইটছ মাই গেৰেণ্টি ডেছক্ৰিপশ্যনত লিংক থাকিব তাত গৈ পেলাই এটা লেণ্ডিং পেজ আছে তাত গৈ ডেট ডিটেইলছ পাই যাব তাত গৈ আপোনালোকে 199 ৰুপিজ পে' কৰিব লাগে আৰু পে' কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব আজি আমি কথা পাতিম মেণ্টেল হেল্থৰ ওপৰত আজিকালি বৰ্তমান ডিপ্ৰেশ্যন এনজাইটি বহুত বেছি হৈ থাকে আৰু লগতে কেতিয়াবা মানুহে খুব মানে কষ্ট কৰে কিন্তু সেইমতে ৰিজাল্টটো নাপায় বা ইনকাম কৰিব নোৱাৰে গতিকে আজি আমাৰ গোটেই যিটো ডিছকাশ্যন হ'ব খুব চাইণ্টিফিক হ'ব আৰু মাইণ্ড ৰিলেটেড হ'ব বিশেষকৈ জাম্পিং স্পাইডাৰ ষ্টুডিঅ' আৰু জগদীশ দাৰ মানে আমাৰ যোগেদি এটা নতুন প্ৰচেষ্টা ৰাইজৰ মাজলৈ আমি লৈ যাব বিচাৰিছোঁ চ' আজি বহুতো কথা পাতিম আৰু আপোনালোকেও বহুতো কথা জানিবলৈ পাব এই এপিছ'ডটোৰ যোগেদি চ' আপোনাক ৱেলকাম জনাইছোঁ নমস্কাৰ থেংক ইউ ফাৰ্ষ্ট এইটোৱে ল অফ এট্ৰেকশ্যন আমি এই ৱৰ্ডটো খুব বেছি বৰ্তমান সময়ত জনপ্ৰিয় হৈ আছে মানে কি ল অফ এট্ৰেকশ্যন ভালদৰে বুজাই দিয়ক ল অফ এট্ৰেকশ্যন যদি একদম চিম্পল ৱৰ্ডত বুজিব যাওঁ যে আমি যিটো বস্তু ভিতৰত ভাবোঁ সেইটোৱে বাহিৰত এজ এ ৰিয়েলিটি আহি যায় অ'কে আমাৰ যিবিলাক চিন্তা সেই চিন্তাবিলাকে আমাৰ বাহিৰখনক সৃষ্টি কৰে মেনিফেষ্টেশ্যন বুলিও ক'ব পাৰি চ' এইটো একদম চিম্পল ষ্টেটমেণ্ট ক'ব গ'লে এইটো যে আমি যিটো ভাবোঁ সেইটো বাহিৰত হ'ব এতিয়া যদি আমি অলপ ডিটেইলছত যাওঁ যেতিয়া আমি ক'লোঁ যে আমি ছায়েন্সৰ কথা পাতিম আমি এনেকুৱা হ'ব নালাগে ভাবিলে চব বস্তু পাই যাম চাকা লাগা বুম বুম নহয় বাৰু ইয়াত কনচেপ্টটো এনেকুৱা যে ল অফ এট্ৰেকশ্যন বেচিকেলি 5টা ফিজিক্সৰ ল'ৰ ওপৰত ডিপেণ্ড কৰে ফাৰ্ষ্ট ল'টো হ'ল যে আমাৰ আশে পাশে যিমান বস্তু আছে চব বস্তু একোটা এনাৰ্জি আমাৰ এই মাইকটো এনাৰ্জি আমি লাইটটো এনাৰ্জি এচিটো এনাৰ্জি ৰাইট আমাৰ সন্মুখত যিমান বস্তু আছে এনাৰ্জি ইভেন লাইটৰ পোহৰটো এনাৰ্জি আমাৰ শব্দবোৰো এনাৰ্জি তো আমি যিটো বস্তু চকুৰে দেখোঁ সেইটো এনাৰ্জি যিটো চকুৰে নেদেখোঁ সেইটো এনাৰ্জি যিটো ফিল কৰিব পাৰোঁ সেইটো এনাৰ্জি যিটো ফিল কৰিব পৰা নাই সেইটো এনাৰ্জি এভৰিথিং ইজ এনাৰ্জি ছেকেণ্ড এতিয়া কথাটো হ'ল যে প্ৰতিটো বস্তু যে এনাৰ্জি আমি কেনেকৈ মানি ল'ম চাওক যিকোনো বস্তু এটাক যদি আমি ভাঙি ভাঙি যাওঁ আমি তাৰে ভিতৰত পাম এটম এতিয়া এটম এটাত 99.999% হৈছে এনাৰ্জি 0.0001% হৈছে মেটাৰ এতিয়া আমি যিয়ে বস্তু নাযাওঁ কিয় আমি আমাৰ নিজৰ বডিটোকে যাওঁ আমাৰ বডিৰ অৰ্গেনকে যাওঁ আমি পইচাৰ কথাই যাওঁ আমি মাইকৰ কথাই যাওঁ যি বস্তুৰে যাওঁ আমি ভিতৰত ভাঙি ভাঙি গ'লে আমি পাম এটম চ' এভৰিথিং ইন দ্য ইউনিভাৰ্ছ ইজ এ এনাৰ্জি অ'কে সেইটো ফাৰ্ষ্ট ৰুল ছেকেণ্ড কথা ইয়াত যিমান এনাৰ্জি আছে চব একচুৱেলি এটাই এনাৰ্জি আমি এইটোক অকণমান যিবিলাকে অকণমান স্পিৰিচুৱেলিটি ভাল পায় তেওঁলোকক এইটো বস্তুত আমি ভাগৱত গীতাৰ লগতো কম্পেয়াৰ কৰি কওঁ য'ত গীতাত শ্ৰীকৃষ্ণই কৈছিলে যে এই বিশ্ব ব্ৰহ্মাণ্ডখনত যিমান বস্তু আছে চব মই আৰু কেৱল মই চ' এই যে ষ্টেটমেণ্টটো কৈছিল এইটো কোৱা নাছিল যে চব শ্ৰীকৃষ্ণ তেওঁ সেই এনাৰ্জিটোৰ কথা কৈছিল যে এই চব যিমান আছে গছ গছনি নদ নদী তুমি মোকেই পাবা তাত চ' গোটেই মই আৰু অকল মই ন এতিয়া এটা বস্তু বুজি পালোঁ যে প্ৰতিটো বস্তু এনাৰ্জি এই প্ৰতিটো এনাৰ্জিৰে এটা এটা ফ্ৰিকুৱেঞ্চি আছে আৰু সেই প্ৰতিটো ফ্ৰিকুৱেঞ্চিত ভাইব্ৰেশ্যন কৰি থাকিব এতিয়া এটা এনাৰ্জি বা এটা ফ্ৰিকুৱেঞ্চি আন এটা ফ্ৰিকুৱেঞ্চিলৈকে ট্ৰেন্সফাৰ হ'ব পাৰে অ'কে এইটোক আমি এনেকৈ ক'ব পাৰোঁ যে যিটো আমি ফিজিক্সত পঢ়িছিলোঁ দ্য ল অফ কনজাৰ্ভেশ্যন এইটো কি আছিলে যে এনাৰ্জি নৰ বি ক্ৰিয়েটেড নাইডাৰ বি ডেষ্ট্ৰইড তো কোনো এটা বস্তু এনাৰ্জি সৃষ্টি হ'ব নোৱাৰে সৃষ্টি ভাঙি শেষো হ'ব নোৱাৰে সি এটা ফৰ্মৰ পৰা আনটো ফৰ্মলৈকে যাব পাৰিব এইটো হ'ল তাৰমানে আমাৰ ফিজিক্সৰ থাৰ্ড ল'টো এতিয়া বস্তুটো আমি এনেকৈ বুজিব পাৰি যে যিহেতু আমি পানীৰ এক্সাম্পল লওঁ পানী মানুহে কেতিয়াও ভাঙি চিঙি নোহোৱা কৰিব নোৱাৰে আমি হয়তো পানীক এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈকে
লৈ যাব পাৰোঁ এতিয়া আমি পানীক বেপাৰ কৰিব পাৰিম পানীক আমি বৰফ বনাব পাৰিম কিন্তু পানীক নাইকিয়া কৰিব নোৱাৰোঁ ইন দ্য ছেইম ৱে কোনোটো বস্তুক আমি নাইকিয়া কৰিব নোৱাৰোঁ তো যিটো এনাৰ্জি আছে তো সেইটো আছে বাছ আমি তাক এটা ফৰ্মৰ পৰা আন এটা ফৰ্মলৈকে ট্ৰেন্সফাৰ কৰিব পাৰিম আৰু সেই ট্ৰেন্সফাৰটো কৰিম কেনেকৈ বাই চেঞ্জিং ইটছ ফ্ৰিকুৱেঞ্চি অ'কে তো 4 নম্বৰ লটো হ'ল যে আমি এটা ফৰ্মক আন এটা ফৰ্মলৈকে ট্ৰেন্সফাৰ কৰিব পাৰোঁ বাই চেঞ্জিং আৱাৰ ফ্ৰিকুৱেঞ্চি এতিয়া 5 নম্বৰ লটো 5 নম্বৰ লটো চবতকৈ ইম্পৰ্টেণ্ট ল এইটো হ'ল যিকোনো দুটা বস্তুৰ ফ্ৰিকুৱেঞ্চি যেতিয়া ছেম হয় সিহঁতৰ মাজত এট্ৰেকশ্যন হয় সিহঁত কানেক্ট হৈ যায় অ'কে এতিয়া মানুহবিলাকৰ প্ৰথম 4টা ল বুজাত একো অসুবিধা নহয় এই 4টা ল আমি ফিজিক্সত পাইছোঁ এভৰিথিং ইজ এনাৰ্জি এভৰি এনাৰ্জি ইজ দ্য ছেম এনাৰ্জি এভৰি এনাৰ্জি হেভ ছেম ছাম ফ্ৰিকুৱেঞ্চি আৰু এনাৰ্জি নট বি ক্ৰিয়েটেড নাইদাৰ বি ডেষ্ট্ৰইড ইট কেন ফৰ্ম ওৱান ফৰ্ম টু আনাদাৰ ফৰ্ম বাই চেঞ্জিং ইটছ ফ্ৰিকুৱেঞ্চি ইয়ালৈকে ঠিকে আছে আমাৰ যিটো 5 নম্বৰ ল এইটো মানুহৰ বুজাত অকণমান অসুবিধা হয় অলপ এইটো আচুহ যেন লাগে যে দুটা বস্তুৰ যদি ফ্ৰিকুৱেঞ্চি ছেম হয় এট্ৰেক্ট হৈ যাব এইটোক আমি এনেকৈ বুজিব পাৰোঁ যে আমাৰ এটাৰ লগত এটা ফোন আছে ফোনত এখন চিম আছে আৰু সেই পাৰ্টিকুলাৰ চিমটোৰ নাম্বাৰ আছে এই নাম্বাৰটোৱে এটা ফ্ৰিকুৱেঞ্চিক ডিন'ট কৰে এতিয়া মোৰ তাত যিখন চিম আছে মই যদি মোৰ ফোনটোত তোমাৰ চিমৰ নাম্বাৰটো ডাইল কৰোঁ তো মোৰ ফোনটোৱে তোমাৰ ফোনটোৰ ফ্ৰিকুৱেঞ্চিটো ক্ৰিয়েট কৰিব যেতিয়া মোৰ ফোনটোৱে সেই ফ্ৰিকুৱেঞ্চিটো ক্ৰিয়েট কৰিব তোমাৰ ফোনটোৰ লগত সি কানেক্ট হৈ যাব তেতিয়া আমাৰ কমিউনিকেশ্যনটো হ'ব আমি ভিডিঅ' কলিং চাব পাৰিম ৰাইট চ' এইটো কনচেপ্ট ইউজ কৰি পেলাই ৰেডিঅ' আৱিষ্কাৰ হৈছিল টিভি আৱিষ্কাৰ হৈছিল এতিয়া আমি জুম মিটিং কৰোঁ সেইটো কনচেপ্ট ইউজ কৰি পেলাই আজি যদি আমাৰ ভিডিঅ' কোনোবাই ইউটিউবত চাই সেইটো কনচেপ্টতে চলে যে আমি কোনটো ফ্ৰিকুৱেঞ্চিত তেওঁ ফোনটোক নিছে সেইটো ফ্ৰিকুৱেঞ্চিত থকা বস্তুটো চলি যাব ইন দ্য ছেইম ৱে যিটো প্ৰতিটো বস্তুৰ ফ্ৰিকুৱেঞ্চি আছে তেনেকৈ কেঞ্চাৰ বেমাৰৰো এটা ফ্ৰিকুৱেঞ্চি আছে তেনেকৈ থাইলেণ্ড ট্ৰিপৰো এটা ফ্ৰিকুৱেঞ্চি আছে তেনেকৈ এটা জেলৰ পৰিস্থিতিৰো এটা ফ্ৰিকুৱেঞ্চি আছে লটছ অফ মানিৰো এটা ফ্ৰিকুৱেঞ্চি আছে বাট তেওঁলোকৰ ফ্ৰিকুৱেঞ্চিটো আপ এণ্ড ডাউন এতিয়া এটা বেমাৰৰ ফ্ৰিকুৱেঞ্চিটো অভিয়াছলি ল' হ'ব এটা লাক্সাৰী লাইফৰ ফ্ৰিকুৱেঞ্চিটো হাই হ'ব হেপিনেছৰ মানে আনহেপিনেছৰ ফ্ৰিকুৱেঞ্চি ল' হ'ব হেপিনেছৰ ফ্ৰিকুৱেঞ্চিটো হাই হ'ব এতিয়া কোনোবাই লাইফত জেল এট্ৰেক্ট কৰিছে নে থাইলেণ্ড ট্ৰিপ এট্ৰেক্ট কৰিছে সেইটো তেওঁৰ ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেণ্ড কৰে এতিয়া যিহেতু প্ৰতিটো বস্তুত এটা এটা ফ্ৰিকুৱেঞ্চি আছে তো আমি যেতিয়া নিজৰ ফ্ৰিকুৱেঞ্চিটো ল' কৰি দিম ল' ফ্ৰিকুৱেঞ্চিৰ বস্তু আমি আমাৰ লাইফলৈকে এট্ৰেক্ট কৰিম যেতিয়া আমি আমাৰ ফ্ৰিকুৱেঞ্চিটো হাই কৰি দিম আমি হাই লেভেলৰ ফ্ৰিকুৱেঞ্চিৰ বস্তুটো আমি আমাৰ লাইফলৈকে এট্ৰেক্ট কৰিম মই আৰু এটা সৰু এক্সাম্পল দিওঁ ধৰা এতিয়া এনেকুৱা হ'ল যে আমিবিলাকে এটা দিন আছিল আমিবিলাকে আটাইবোৰ হেপী আছিলোঁ আমাৰ লাইফত একদম প্ৰব্লেম নাছিল এটা যোৱাৰ পাছত এটা দিন গ'ল যিটোত আমি এটা খবৰ পালোঁ যে আমাৰ ভালপোৱা মানুহ এজন নাই ছেকেণ্ড নালাগিল আমাৰ ফ্ৰিকুৱেঞ্চি ল' হ'বৰ কাৰণে আমি কিহৰ কাৰণে দুখ কৰিছোঁ মানে তাক ভবাও দিগদাৰ তাৰমানে আমি কিয় আনইজি ফিল কৰি আছোঁ আমাৰ কিয় ছেইম ৰুমটোত আমাৰ ছাফকেশ্যন ফিল হৈ আছিল কিয় ঘৰৰ মানুহৰ লগতে কনভাৰ্চেশ্যন কৰিবৰ কাৰণে টান লাগি আছিল কাৰো আইডিয়া নাই চ' এইটো কি হয় এইটো ফ্ৰিকুৱেঞ্চিৰ ওপৰত ডিপেণ্ড কৰে ইন দ্য ছেইম ৱে আমাৰ অলপ মুডটো অলপ বেয়া আছে অলপ গাটো জ্বৰ লাগি আছে এনেতে কোনোবা এজন খুব ভাল পোৱা মানুহ আমাৰ ঘৰত আহি গ'ল এজ এ গেষ্ট যাতে ধৰি লওক সপোন আছিল যে এদিন তেওঁ আমাৰ ঘৰত আহিব বা ধৰি লওক তোমাৰ গা বেয়া হৈ আছে পডকাষ্ট নকৰোঁ বুলি ভাবি আছা কোনোবা এজন এনেকুৱা মানুহ যাক তুমি ভাবি আছা যে মই তেওঁক মাতিব পাৰিলে মোৰ মানে পডকাষ্টৰ জাৰ্ণিটো একদম ছাকচেছফুল হ'লহেঁতেন তেওঁ ফোন কৰি ক'লে মই আজি যাম ঘা বেমাৰ চেমাৰ হ'লেও মই কৰিম যেন লগে লগে বেমাৰটো ৰিকভাৰী হৈ যায় ৰাইট সেইটো সময়ত আমি গমেই নাপাওঁ ইটছ ডিপেণ্ড অন দ্য ফ্ৰিকুৱেঞ্চি তেনেকৈ বেমাৰ বোলা বস্তুটো তাৰমানে আমাৰ ফ্ৰিকুৱেঞ্চিয়ে হিল কৰিব পাৰে ডিপ্ৰেশ্যন এনজাইটিও ফ্ৰিকুৱেঞ্চিয়ে হিল কৰিব পাৰে আমি মাত্ৰ কাম কৰিব লাগে আমাৰ ফ্ৰিকুৱেঞ্চিটো কেনেকৈ আপলিফ্ট কৰিব পাৰোঁ ল অফ এট্ৰেকশ্যনৰ মেইন কনচেপ্টটো হৈছে যে আমি কেনেকৈ আমাৰ ফ্ৰিকুৱেঞ্চিটো আপলিফ্ট কৰিব পাৰোঁ যাতে আমি ভাল বস্তুবোৰ আমাৰ লাইফলৈকে এট্ৰেক্ট কৰিব পাৰোঁ আৰু কেনেকৈ আমি ল' ফ্ৰিকুৱেঞ্চিত নোযোৱাকৈ থাকিব পাৰোঁ আমাৰ লাইফত যিবোৰ প্ৰব্লেম আহি থাকে তো সেই প্ৰব্লেমবিলাকক আমি একচুৱেলি নিজে এট্ৰেক্ট কৰি থাকোঁ যেতিয়া আমি আমাৰ ফ্ৰিকুৱেঞ্চিটোক আপলিফ্ট কৰিম আমাৰ লাইফৰ পৰা প্ৰব্লেমবোৰ নাইকিয়া হৈ যাব যেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চিটো ডাউন হ'ব আমি আকৌ সেই প্ৰব্লেমবিলাক আমাৰ চকুত পৰা আৰম্ভ হ'ব কিন্তু ফ্ৰিকুৱেঞ্চিটো ইমান আপলিফ্ট কেনেকৈ কৰিম চ' আমাৰ ফ্ৰিকুৱেঞ্চিটো 5টা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে প্ৰথমটো হ'ল থট আমি কি চিন্তা কৰোঁ অ'কে আমি যি ধৰণৰ বস্তু চিন্তা কৰিম সেইটোৰ ওপৰত আমাৰ ফ্ৰিকুৱেঞ্চিটো ডিপেণ্ড কৰিব এতিয়া যদি আমি এইটো চিন্তা কৰোঁ যে এতিয়া তাৰমানে অসমখনত বৰ বেয়া চলি আছে একদম পেট্ৰলৰ দাম বাঢ়িছে বস্তুৰ দাম বাঢ়িছে চিলিণ্ডাৰ পোৱা টান ৰাইট এতিয়া আমি চিন্তাটো ক'ত কৰিছোঁ প্ৰব্লেমত কৰিছোঁ
কিন্তু অসমতো বহুত বস্তু ভালো হৈ আছে সেইটো কিয় আমি টেনশ্যন কৰা নাই বা চিন্তা কৰা নাই চিন্তা কৰা নাই তো আমাৰ চিন্তাটো নিগেটিভ বস্তুত আছে নে পজিটিভ বস্তুত আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে অঁ এতিয়া এজন মানুহৰ এটা অৰ্গেনত কিবা অলপ প্ৰব্লেম হৈছে তেওঁ সেইটো অৰ্গেনৰ প্ৰব্লেমৰ কথা ভাবি আছে বাট আমাৰ বডিত যদি 72টা অৰ্গেন আছে তাৰে এটা অৰ্গেন কাম কৰা নাই তো 71টা অৰ্গেনটো ভালকৈ কাম কৰি আছে ন কিন্তু বেছিকৈ এটাটোতে আমি লাগি আছোঁ এটাতে লাগি আছোঁ ৰাইট চ' সেইটো আমাৰ থট ঠিক তেনেদৰে নেক্সট বস্তুটো হৈছে আমাৰ ফিলিং আমি কি ফিল কৰি আছোঁ এতিয়া ফিলিংছটো এটা এনেকুৱা বস্তু আমাৰ এনেকুৱা লাগে যে ফিলিংছটো আমাৰ কণ্ট্ৰলত নাই কিন্তু ফিলিংছটো আমাৰ কণ্ট্ৰলত আছে আমি ধৰি লওক কিবা এটা পাৰ্টিকুলাৰ বস্তুৱে আমাক দুখ দি আছে আমি কিবা এটা বেলেগ কাম কৰি আমি আমাৰ ফিলিংছটোক চেঞ্জ কৰি ল'ব পাৰোঁ এইখিনি এটা কথা সুধোঁ দেই ফিলিংছ যে আহে সেইটো মনৰ নে মাইণ্ডৰ আচলতে চব মন বুলিতো একো বস্তুৱে নাই সেইটো মোৰ মতেও সেইটোৱে অনলি মাইণ্ড অঁ তো মন বুলিতো একো বস্তু নাই একচুৱেলি এভৰিথিং ইজ ব্ৰেইন অ'কে খালি মন সেইটো বস্তু কওঁ যিটো বস্তুক আমি ডাইৰেক্টলি কণ্ট্ৰল কৰিব নোৱাৰোঁ এজ এ ছাবকনচিয়াছ মাইণ্ড বুলি সেইটো কাৰণে কওঁ ন এই যে ব্ৰেইনৰ সেইটো বস্তু যিটো অট'মেশ্যন প্ৰচেছত আছে যিটো আমি ডাইৰেক্টলি এক্সেছ আমাৰ তাত নাই সেইটো আমাৰ অপাৰেটিং ছিষ্টেমৰ বস্তু তো আমি সেইটোকে মন বুলি কওঁ বাট মন বুলি আমাৰ কোনো বডিত একো অৰ্গেন নাই তাৰমানে ইটছ এ মাইণ্ড ইটছ এ ব্ৰেইন অ'কে চ' সেইটো কাৰণে হৈছে ফিলিং অ'কে তো থাৰ্ড বস্তু হৈছে বিলিভ আমি কি বিশ্বাস কৰোঁ এইটো যে আমি বিশ্বাস কৰোঁ যে ছোৱালী মানুহে নিজাকৈ একো কৰিব নোৱাৰে ইটছ এ বিলিভ অ'কে মই ছোৱালী হৈ পেলাই এটা পডকাষ্ট কেনেকৈ চলাম এটা পডকাষ্টেৰে মই মোৰ মানে আৰ্নিং চ'ৰ্চ কেনেকৈ বনাম যদি সেইটো কোনোবাই ভাবিছে তো তেওঁ ষ্টাৰ্ট কেতিয়াও কৰিব নোৱাৰে তেওঁ যদি ভাবিছে যে নাই তোমালোকে যেতিয়া ষ্টাৰ্ট কৰিছিলা তেতিয়াতো অসমত পডকাষ্টৰ একো ট্ৰেণ্ডে নাছিল ৰাইট তথাপিতো আমি পডকাষ্ট কৰি আমি এটা কেৰিয়াৰ বনাব পাৰিম এইটো প্ৰথম বিলিভ কৰিব লাগিব ৰাইট যোনে বিলিভ নলওঁ তেতিয়াহ'লে আমাৰ 4 নম্বৰ পইণ্টটো নাই সেইটো হৈছে একশ্যন একশ্যন কেনেকৈ আমি কৰিম একশ্যন ল'ব লাগিব এতিয়া যে আমি কৈছোঁ বিলিভ কৰিম যে মই পাৰিম কিন্তু আমি একো একশ্যন লোৱা নাই তেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি ডাউন হ'ব ৰাইট আৰু 5 নম্বৰ বস্তু হৈছে শব্দ আমি শব্দ কি ব্যৱহাৰ কৰোঁ এতিয়া আমি যদি মানুহ এজনক লগ পালে এইটো আমাৰ এটা প্ৰগ্ৰেম হয় ব্ৰেইন য়োগা বুলি যিটো ৰাতিপুৱা হয় মৰ্ণিং 5 AM to 6 AM 3 মাহৰ প্ৰগ্ৰেম আমি এই প্ৰগ্ৰেমটোত এইটো বস্তু বেছিকৈ শিকাওঁ এতিয়া আমি মানুহ এজনক লগ পালে কি খবৰ বুলি সোধোঁ এতিয়া আমি যদি খবৰ আমি ৰিপ্লাই কি দিওঁ ভাল দিয়া ঠিকে আছে এই ভাল যিটো কওঁ ঠিকে আছে যিটো কওঁ তাত সঁচাকৈ ভালটো ফিল কৰি কওঁনে ঠিকে আছে আৰু ৰাইট ঠিক ঠাক তো এইটো হৈছে চবতকৈ ডাঙৰ কথা যে আমি শব্দটোৰ ব্যৱহাৰ কেনেকৈ কৰিছোঁ আমি মানুহক কওঁতে কি কোনটো ফ্ৰিকুৱেঞ্চিত কৈ আছোঁ এতিয়া ছেকেণ্ড চেণ্টেন্সটো আহি যায় বাকীটো খবৰ ভালে ৰ'বা অসুখ আজি 10 দিন ধৰ আজি কঁকালৰ বিষ বহুত দিন হ'ল অলপ পইচাৰ প্ৰব্লেম চলি আছে বাকী ঠিকেই আছিল অলপ কামৰ প্ৰেছাৰ তো আমাৰ লাইফত বহুত ভাল বস্তু ঘটি থাকে আমি কিন্তু খবৰ দিলে অকল সেই বেয়া বস্তুটোহে ক'ব বিচাৰোঁ বেয়া কম থাকে ভাল বেছি থাকে অবভিয়াছলি আমাৰ লাইফত যদি 10% বেয়া আছে তো 90%টো ভালে আছে কিন্তু আমি শব্দবোৰত যদি সেই নিগেটিভ ৱৰ্ডটো বেছিকৈ আনি থাকোঁ আমি মানুহৰ লগত কথা পাতিলেই মানে কি বেয়া হ'ল কি নহ'ল সেইটো কথা পাতি থাকোঁ মই এইটো বস্তু কেতিয়াবা কওঁ যে আমি যেতিয়া কাৰোবাক খবৰ সোধোঁ কেতিয়াও আমি তেওঁক আমাৰ প্ৰব্লেমৰ কথা ক'ব নালাগে এতিয়া মই তোমাক লগ পাই তুমি সুধিছা বোলে যাওক যেতিয়া খবৰ কি বোলে বাকী ভালে ৰ'বা মোৰ একদম কঁকালৰ বিষ হ'ব বহুত দিনৰ কঁকালৰ ঠিক হোৱা নাই এতিয়া মোৰ কথাটো হৈছে যে হিমাশ্ৰীয়ে কঁকালৰ বিষ ঠিক কৰিব পাৰেনে নোৱাৰে যদি নোৱাৰে মই তেওঁক কৈ কি লাভ ৰাইট এতিয়া যিজন মানুহে যিটো বস্তু চলিউশ্যন দিব নোৱাৰে সেইটো বস্তুক আমি যেতিয়া ক'ব লাগিল আমি সেইটো বস্তু আকৌ ফিল কৰিব লাগিল তো যিটো বস্তু আমি বাৰ বাৰ ফিল কৰি থাকিম সেইটোৱে আমাৰ ৰিয়েলিটি হৈ যাব আৰু যিটো আমাৰ ৰিয়েলিটি হ'ব সেইটোৱে আমি এট্ৰেক্ট কৰিম অ'কে এতিয়া ল অফ এট্ৰেকশ্যন হওক সেইকাৰণে আমি এটা টেকনিক কি কৰোঁ যে যিটো লাইফ আমাক লাগে সেই লাইফটো অলৰেডি পোৱা বুলি আমি অলপ এক্টিং ষ্টাৰ্ট কৰিব লাগে মানে যিটো পাছত ভৱিষ্যতে হ'ব কিন্তু প্ৰেজেণ্টত হৈ আছে বুলি ভাবি ল'ব লাগে ভাবি ল'ব নোৱাৰোঁ এক্টিং কৰিব লাগে অঁ যদি আমি সেই বস্তুটোক এক্টিং কৰোঁ এক্টিং কৰিলেও ভিতৰৰ পৰা ফিল কৰিব লাগিব এনেই নহ'ব আৰু দেখাবা কৰিলে এনেই নহ'ব কাৰণ আমাৰ ব্ৰেইনৰ এটা কি কনচেপ্ট আছে যে ব্ৰেইনে ঘটনা এটা সঁচাকৈ ঘটি আছে নে আমি তাক ভিজুৱেলাইজ কৰি আছোঁ ব্ৰেইনে সেইটোক ডিটেক্ট কৰিব নোৱাৰে ব্ৰেইনে দুয়োটাকে ৰিয়েলিটি বুলি ভাবে ইন দ্য ছেইম ৱে যদি আমি যিটো বস্তু আমাক লাগে ইন ফিউচাৰ যদি সেইটো অলৰেডি আমি আছে বুলি তাক ভিজুৱেলাইজ কৰোঁ তাক আমি ফিল কৰোঁ তাক আমি তেনেকুৱা ধৰণে এক্ট কৰা আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ লাইফত বস্তুবোৰ বহুত ফাষ্ট হৈ যায় মই এটা মোৰ এক্সাম্পল দি আছোঁ যেতিয়া মই এইটো ঠিক কৰিছিলোঁ যে মই ট্ৰেইনিং ফিল্ডত আহিম মই মটিভেশ্যনেল স্পীকাৰ হ'ম
তেতিয়া মই নিজে বেলেগ বেলেগ ট্ৰেইনিঙত শিকিব যাওঁ তেতিয়া যিবিলাক 5 ষ্টাৰ হোটেলত প্ৰগ্ৰেম হয় নহয় তেতিয়া আমি যেতিয়া যাওঁ যে অডিয়েঞ্চে বহোঁ আৰু আমিতো টিকেটৰ প্ৰাইচটো একদম চবতকৈ লাষ্টৰ টিকেটৰ প্ৰাইচটো দিছিলোঁ আগতে তো আমাৰ অলপ চিট পিছ থাকে যেতিয়া প্ৰগ্ৰেমটো শেষ হৈ যায় চব মানুহ ওলাই যায় আমি চাউণ্ডৰ মানুহটোক ৰিকুৱেষ্ট কৰি পেলাই মই বেছিকেলিতো বহুত কৰিছোঁ চাউণ্ডৰ মানুহটোক ৰিকুৱেষ্ট কৰোঁ মাইক এটা লওঁ লগত যোন থাকে তেওঁলোকক ফটো মাৰিব দিওঁ আৰু পৰা মাইকটো লৈ এনেকৈ ধেৰ ফটো উঠোঁ লাইক মেনিফেষ্ট কৰিছে আপুনি আগতে মই মেনিফেষ্ট কৰিছোঁ এইটো মই এক্টিং কৰিছোঁ যে মই 5 ষ্টাৰ হোটেলত প্ৰগ্ৰেম কৰিলে কেনেকুৱা লাগিব এইটো ঘটনা মই 21, 22, 23, 24 কণ্টিনিউ কৰিছোঁ 2025ত মই ৰেডিশ্যন ব্লুত মোৰ প্ৰথম ইণ্ডিভিজুৱেল প্ৰগ্ৰেম কৰিছোঁ মই 26ত ৰিচেণ্টলি কৰি উঠিছোঁ লাষ্ট মান্থত ৰাইট আৰু এতিয়ালৈকে কোনো অসমৰ মটিভেশ্যন স্পীকাৰ বা ট্ৰেইনাৰে ইণ্ডিভিজুৱেলি এটা 5 ষ্টাৰ হোটেলৰ প্ৰগ্ৰেম পতা নাই মই যেতিয়া প্ৰথমবাৰ কথা পাতিব গৈছিলোঁ তেওঁলোকে মোক এইটো সুধিছে যে পাতিব কোনে বোলো মই অৰ্গেনাইজ কৰিম মই পাতিম কৈছে আপুনি কেনেকৈ পাতিব কাৰণ তাতো বাজেটটো বেছি হয় মই বোলো ট্ৰাষ্ট মি মানে কনফিউজ হৈ গৈছে কাৰণ 3-4 লাখ টকা তাৰে বাজেট হয় আপুনি 3-4 লাখ টকাৰ ৰিস্ক কেনেকৈ ল'ব মানে কোন কোম্পানীয়ে পাতিব বোলো কম্পানী কোনো নাই মই নিজেই পাতিম বোলে GST ক'ত এতিয়া ল'ব বোলো GST নালাগে ৰাখক মই তেতিয়া মোৰ তাত GSTও নাছিলে ৰাইট তো বস্তু তেনেকৈ মেনিফেষ্ট হৈ যায় মইতো মোৰ গোটেই লাইফটো তাৰমানে মেনিফেষ্ট কৰিছে আপুনি সেইটো ৰিজাল্ট হয় মই 2022ৰ পৰা মই যেতিয়া মাজত প্ৰথম আহিছিলোঁ ন DMIT টেষ্ট লৈ যেতিয়া মই DMIT টেষ্টৰ কনচেপ্টটো অসমত ষ্টাৰ্ট কৰোঁ বহুতৰ লাগে যে মই প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ কিন্তু নহয় 2014 চনতে DMIT অসমত আহিছিল কিন্তু প্ৰচাৰ হোৱা নাছিল মই যেতিয়া DMIT ষ্টাৰ্ট কৰিব লওঁ তেতিয়া মই তেওঁলোকক লগ কৰি সুধিছোঁ তেওঁলোকে মোক কৰিব পাৰা কিন্তু এইটো মেইন প্ৰফেশ্যন হ'ব নোৱাৰে তুমি মাহত 1 বা 2টা কৰিব পাৰা তাতকৈ বেছি তোমাৰ নহয় বাট মোৰ ঘৰত এনেকুৱা লাগিছিল যে মই ল অফ এট্ৰেকশ্যন তাত আগতে শিকা যে মই ল অফ এট্ৰেকশ্যন লগাম আৰু মই DMITৰে অসমত এটা মানে এটা বঁটা এজাক আনিম সেইটো মোৰ মাইণ্ডত পূৰা আছিল আমি 2022ৰ অগষ্টত আমি ষ্টাৰ্ট কৰিছিলোঁ জাৰ্ণি 23ৰ মে' মানৰ পৰা আমি মানুহে আমাক জনা হৈছে একচেপ্ট কৰা হৈছে 23ৰ মে'ৰ পৰা এইবাৰ 26ৰ মে'লৈকে অলমষ্ট আমি 6 কোটি টকাৰ বিজনেছ কৰিছোঁ অকল DMIT টেষ্ট ৰাইট আৰু সেইটো এনেকুৱা বস্তু যিটো অসমত মানুহে একচেপ্টে কৰিব পৰা নাছিল আৰু তাতকৈ ডাঙৰ কথা এতিয়ালৈকে ভাৰতৰ কোনো এখন ৰাজ্যই কোনো এখন চৰকাৰে DMIT টেষ্টক একচেপ্ট কৰা নাই বা সেইটোৰ ওপৰত ফ'কাছ কৰা নাই মানে ফ'কাছটো যোৱাই নাই এইটো প্ৰয়োজন বুলি ভাবাই নাই এনেকুৱা নহয় যে কিবা বিৰোধ কৰিছে কিন্তু মানে চৰকাৰে তাৰ কাৰণে একো ইনিচিয়েটিভ লোৱা নাই কিন্তু এবাৰ মোক এজনী বেংগলোৰৰ এজনী লেডি আছিল তেওঁ চাইক্ৰেটিষ্ট নে কি আছিলে তেওঁ এদিন মোৰ লগত ফেচবুকত তাৰমানে অলপ তৰ্কাতৰ্কি লাগিছে DMITক লৈ যে অসমত DMITক লৈ নতুন ব্যৱসায় আৰম্ভ কৰিছে এনে ব্লা 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 কিবা কিবি তেতিয়া তেওঁ কৈছিল যে এইটো বস্তু যে লিগেল হয় তাৰ কি প্ৰুফ আছে মোক তেওঁ সুধিছে মই তেওঁক ৰিপ্লাই কৰিছিলোঁ যে আপুনি কি কৰিলে আপোনাৰ লাগিব যে লিগেল হয় কৈছে যিদিনা চৰকাৰে ইয়াৰ কাৰণে কিবা ষ্টেপ ল'ব সেইদিনা মোৰ লাগিব যে লিগেল হয় মই তেওঁক কৈছোঁ আপুনি মোক 5 মাহ দিয়ক মই কৰি দেখাম তেওঁ কৈছে আজিলৈকে ভাৰতৰ কোনো এখন ৰাজ্যই কোনো এখন চৰকাৰে একো কৰা নাই বাট অসম এখন অকল ছিংগল ৰাজ্য যোনে অসমে BTAD এৰিয়াত ল'ৰা ছোৱালীক চৰকাৰে DMIT টেষ্ট কৰাইছে ফ্ৰী অফ কষ্ট আৰু বাকী ভাৰতত কোনো ৰাজ্যত এইটো হোৱা নাই ৰাইট চ' এই যিবিলাক বস্তু এইটো মোৰ মানে কেপাচিটিৰ বাহিৰত আছিল মই এখন চৰকাৰক কনভিন্স কৰাটো DMIT টেষ্ট কৰোৱাৰ কাৰণে ইট ইজ অলমষ্ট ইম্পচিবল পিছত সেই নিউজটো বহুত জেগাত তাৰমানে ফেমাছ হৈছে এতিয়া যদি আপুনি য'তেই মাৰে DMIT টেষ্ট এণ্ড আছাম আহি যায় ডিটেইলছ যে আছাম গভৰ্ণমেণ্টে সেইটো কৰিছে আৰু থেংকছ টু আছাম গভৰ্ণমেণ্ট অলছ' স্পেচিয়েলি BTAD গভৰ্ণমেণ্টটো তাত তেওঁলোকে বহুত বেছি হেৰি কৰিছে অলপ পিছপৰা যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে কৰিছে মোৰ এটা কুৱেশ্যন আছে মাজতে ল অফ এট্ৰেকশ্যনৰ কথা আপুনি যিহেতু কৈ আছিলে আমি মানে ধৰি লওক ফিউচাৰ যিটো হ'ব আমি প্ৰেজেণ্টত ভাবিব লাগিব আৰু সঁচাকৈ ভাবিব লাগিব মানে মাইণ্ডৰ পৰা ভাবিব লাগিব কিন্তু কেতিয়াবা কি হয় যেতিয়া মাইণ্ডৰ পৰা ভাবিবলৈ ষ্টাৰ্ট কৰোঁ লগালগ এইটো থটছটো আহি যায় যে নোৱাৰিম নেকি নহ'ব নেকি এইটোৰ কাৰণে আমি যিটো এই ব্ৰেইন ৱৰ্কৰ কথা ক'লোঁ ইয়াতে হয় যে আমি শিকিম কি এতিয়াতো আমাৰ এনেকুৱা লাগিব ন যে ল অফ এট্ৰেকশ্যন আমি বুজিলোঁ আমি যিটো ইনিচিয়েটিভ লৈ আছোঁ যে মানুহে ল অফ এট্ৰেকশ্যন শিকিব লাগে এতিয়া কথা হ'ল যে শিকিব কি এইখিনিতো ল অফ এট্ৰেকশ্যন এতিয়া আচল জাৰ্ণিটো ষ্টাৰ্ট হ'ব আচ্ছা কেনেকৈ যে আমি যেতিয়া এক্ট কৰিব লাগে যেন আমাৰ অলৰেডি হৈ গ'ল আমাৰ ব্ৰেইনে মানিব কেতিয়া আমাৰ ব্ৰেইনে বিশ্বাস কৰিব কেতিয়া
অভিয়াছলি বিশ্বাস নকৰে এতিয়া যদি মই কওঁ যে মোৰ এতিয়া মাহত 15,000 টকা ইনকাম হৈ আছে আৰু মই ভাবিব লাগে মাহত মোৰ 10 লাখ টকা আহি আছে অভিয়াছলি এইটো মোৰ ব্ৰেইনে একচেপ্ট নকৰে কাৰণ আমাৰ ব্ৰেইনত RAS বুলি এটা বস্তু আছে ৰেটিকুলাৰ এক্টিভেটিং চিষ্টেম তো RAS এইটো বস্তুক ৰিজেক্ট কৰি দিব এতিয়া আমি যিটো শিকিব লগা বস্তু ল অফ এট্ৰেকশ্যন প্ৰপাৰলি ইউজ কৰাৰ কাৰণে সেইটো হৈছে RASটোক আমি কণ্ট্ৰল কৰিব লাগে এতিয়া ইয়াৰে কনচেপ্টটো কি হয় ইয়াৰ কাৰণে আমি নিউৰোপ্লাষ্টিচিটি ইউজ কৰোঁ নিউৰোপ্লাষ্টিচিটি কি বস্তু যে আমাৰ ব্ৰেইনত এনেকুৱা কনচেপ্ট যে ব্ৰেইনে যিটো বস্তু বাৰ বাৰ হৈ থাকে ব্ৰেইনে সেইটোক ৰিয়েলিটি বুলি মানি লয় আৰু সেই ঘটনাটো ৰিয়েলিটি হওক বা ভিজুৱেলাইজ কৰি হওক ব্ৰেইনে সেইটো ডিফাৰেঞ্চিয়েট নকৰে কথাটো এনেকুৱা যে এখন পথাৰ আছে অ'কে পূৰা সেউজীয়া হৈ আছে তাত কোনো ৰাস্তা নাই তাত যদি মই এদিন খোজকাঢ়ি যাওঁ তাৰ কিছু দুই এডাল গছ মৰি পেলাই এটা জাষ্ট গম পোৱা যাব যে কোনোবাই খোজকাঢ়ি গৈছে কিন্তু মই যদি কণ্টিনিউ একমাহ যাওঁ তাত এটা ৰাস্তা বনি যাব এইটোক কোৱা হয় নিউৰোপ্লাষ্টিচিটি বুলি এতিয়া আমি যেতিয়া প্ৰথম দিনা আমি ভাবিম যে মই 15,000 টকা ইনকাম কৰি আছোঁ আৰু মাহত মোক 1 লাখ টকা লাগে মই ফিল কৰিব যাওঁ ব্ৰেইনে ৰিজেক্ট কৰিব বাট যদি আমি তাক বাৰ বাৰ ৰিপিট কৰি থাকোঁ আৰু প্ৰপাৰ টেকনিক লগাই ৰিপিট কৰোঁ তো ডিউ টু নিউৰোপ্লাষ্টিচিটিয়ে ব্ৰেইনে সেইটো বিলিভ কৰা ষ্টাৰ্ট কৰিব হেবিটলৈ যেতিয়া পৰিৱৰ্তন হৈ যাব হেবিটলৈকে যেতিয়া কনভাৰ্ট হ'ব কাৰণ আমাৰ মানুহে যে কয় ন মোৰ মন বেয়া লাগি থাকে মোৰ ডিপ্ৰেশ্যন হৈ আছে এনজাইটি হৈ আছে দিজ অল আৰ একচুৱেলি হেবিট ইম'চনেল হেবিট সেইটো হেবিট মানুহৰ সদায় প্ৰব্লেম নাথাকে পুৰণা প্ৰব্লেমক ভাবি আকৌ দুখ লগাই থাকে ইটছ এ হেবিট তেনেকৈ আমি যেতিয়া পজিটিভ বস্তুৰ কাৰণে আমি হেবিট ডেভেলপ কৰিম তেতিয়া কি হয় আমাৰ ৰেটিকুলাৰ এক্টিভেটিং চিষ্টেমটোৱে মানি লয় যে এই মানুহজন 1 লাখ টকীয়া মানুহ হয় এতিয়া ব্ৰেইনটোৱে 1 লাখ টকীয়া অপৰচুনিটিবিলাক দেখুওৱা ষ্টাৰ্ট কৰিব তাৰ আগত তেনেকুৱা অপৰচুনিটি দেখুৱাইছিল যিটো কাম কৰিলে মাহত 15,000 টকা আহিব এতিয়া সেই ব্ৰেইনটোৱে 1 লাখ টকাৰ অপৰচুনিটিবিলাক গ্ৰেপ কৰিব তো গ্ৰেপ কৰা মানে এট্ৰেক্ট কৰা হ'ল আৰু বাছ তাৰ পৰা মানুহে একশ্যন ল'ব লাগে তেতিয়া সেই বস্তুটো অহা আৰম্ভ হৈ যায় ল অফ এট্ৰেকশ্যন মানে বেলেগ মডেলিটিতকৈ কি বেলেগ হয় কেনেকুৱা ধৰণৰ বেলেগ হয় মানে বেলেগ মডেলিটিবিলাক যেনেকৈ ধৰক এতিয়া আমাৰ মানুহৰ যেতিয়া এনেকুৱা এনজাইটি ডিপ্ৰেশ্যন হয় তাৰ ভিতৰত দুটা ডিফাৰেণ্ট মডেলিটিজ আছে এটা মডেলিটিজ আছে য'ত আপুনি কিবা ক্ৰিষ্টেল ব্যৱহাৰ কৰিব আপুনি কিবা নাম্বাৰ্ছ ব্যৱহাৰ কৰিব আপুনি নিউমেৰলজি লগাব আপুনি এষ্ট্ৰলজি ব্যৱহাৰ কৰিব ৰাইট মই এইবোৰ বস্তুৰ এগেইনষ্টে মই নকওঁ কাৰণ মই এইটো বস্তুৰ মোৰ নলেজ নাই অ'কে ইটছ আউট অফ মাই নলেজ আৰু মই ধৰক যিটো বস্তু মোৰ ছায়েন্সে ঢুকি নাপায় সেইটো বস্তু মই একচেপ্ট নকৰোঁ কিন্তু মই এইটো নকওঁ যে এইটো বস্তু বেয়া হেৰি এতিয়া এই যিবোৰ মডেলিটিজ আছে ইয়াতে কি হয় আমি বেলেগ এটা বস্তুৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিল আমি ক্ৰিষ্টেলৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিল আমি গ্ৰহ নক্ষত্ৰৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিল আমি কিবা আঙুঠিৰ ওপৰত ডিপেণ্ডেণ্ট হ'ব লাগিল ৰাইট এতিয়া এই বস্তুটো এনেকুৱা হয় যে মোৰ লাইফত এটা প্ৰব্লেম হৈছে আৰু মই প্ৰব্লেমটো কোনোবা এটা এনেকুৱা বস্তু লৈ পেলাই মই প্ৰব্লেমটো ছল্ভ কৰিলোঁ নেক্সট যেতিয়া প্ৰব্লেম আহিব আমাক আকৌ চলিউশ্যন লাগিল বাট ল অফ এট্ৰেকশ্যনৰ কনচেপ্টটো কেনেকুৱা ল অফ এট্ৰেকশ্যনটো হৈছে যে আপোনাৰ যিটো প্ৰব্লেম আছে দ্য প্ৰব্লেম চলিউশ্যন ইজ অলৰেডি ইন ইয়ৰ ব্ৰেইন অ'কে এতিয়া ইয়াতে ভিতৰত বহুত মডেলিটিজ আহে যেনেকৈ NLP আহে নিউৰো লিংগুইষ্টিক প্ৰগ্ৰেমিং হিপন'থেৰাপি আহে ৰাইট এক্সেছ বাৰ আহে ৰাইট ৰেকিৰো এটা কনচেপ্ট আমাৰ ছায়েন্সৰ ভিতৰত পৰে কিছু বস্তু অলপ গুচি যায় বাহিৰত চ' ল অফ এট্ৰেকশ্যন একচুৱেলি একোটা মডেলিটিজ নহয় ল অফ এট্ৰেকশ্যন হৈছে এটা পিয়'ৰ এটা ছায়েন্স এটা কনচেপ্ট যিটোৱে আপোনাক ডাইৰেকশ্যন দেখুৱাব যে আপুনি কোনটো একশ্যন লোৱা দৰকাৰ এতিয়া আমি যিটো ব্ৰেইন য়োগা প্ৰগ্ৰেমত আমাৰ তাত ৰেকি হিলাৰ আহে এষ্ট্ৰলজাৰ আহে এক্সেছ বাৰ আহে আৰু তেওঁলোক যেতিয়া ব্ৰেইন য়োগাত জইন কৰে তেওঁলোকে মাহত 15,000-20,000 টকা ইনকাম কৰা মানুহ জইন কৰে আমাৰ প্ৰগ্ৰেম শেষ হোৱালৈকে তেওঁলোকৰ ইনকাম 1 লাখ ক্ৰছ কৰি যায় কাম তেওঁলোকে সেইটোৱে কৰি আছে বাট তেওঁলোকে তাত ল অফ এট্ৰেকশ্যনটো প্ৰপাৰলি ইউজ কৰি আছে চ' তাত আমি এই যিটো বিলিভ নোহোৱা বস্তুটোক বিলিভ কৰাৰ কাৰণে সেই কিছু NLP কিছু হিপন'থেৰাপি কিছু আমি ভিজুৱেলাইজেশ্যন টেকনিক লগাই পেলাই সেই ৰোড মেপটো ৰেডি কৰি দিয়া যায় চ' এইটো হৈছে আমাৰ বেলেগ মডেলিটিৰ ডিফাৰেঞ্চ তো এনেকুৱা নহয় যে আপুনি ল অফ এট্ৰেকশ্যন যদি শিকে আপুনি আপোনাৰ এক্সিষ্টিং প্ৰফেশ্যনত কিয় ফৰক পৰিব নপৰে আপোনাৰ এক্সিষ্টিং প্ৰফেশ্যনটোক আপুনি গ্ৰ' কৰিব পাৰিব বাই ইউজিং ল অফ এট্ৰেকশ্যন তো যি প্ৰফেশ্যনতে মানুহ নাথাকক কোনোবা এষ্ট্ৰলজাৰ হওক ৰেকি হিলাৰ হওক এক্সেছ বাৰ প্ৰেক্টিশ্যনাৰ হওক বা ডক্টৰ হওক ইঞ্জিনিয়াৰ হওক লয়াৰ হওক যিকোনো প্ৰফেশ্যনতে যাওক যদি ল অফ এট্ৰেকশ্যন প্ৰপাৰলি ইউজ কৰা যায় আপুনি প্ৰতিটো প্ৰফেশ্যনতে আপুনি ড্ৰাষ্টিক চেঞ্জ দেখিবই ইটছ এ গেৰেণ্টি যিকোনো প্ৰব্লেমৰ চলিউশ্যন ল অফ এট্ৰেকশ্যন ক'ব পাৰি যিকোনো প্ৰব্লেমৰ চলিউশ্যন এইখন পৃথিৱীত এনেকুৱা একো প্ৰব্লেমৰ চলিউশ্যন নাই
যিটো প্ৰব্লেমৰ চলিউশ্যন ল অফ এট্ৰেকশ্যনে দিব নোৱাৰে চাওক বস্তুটো কেনেকুৱা আমাৰ লাইফৰ যিবোৰ প্ৰব্লেম নহয় প্ৰতিজনৰ প্ৰব্লেমটো প্ৰাইভেট প্ৰব্লেম পাৰ্চনেল প্ৰব্লেম ৰাইট এতিয়া আপোনাৰ ধৰি লওক এনেকুৱা হ'ব পাৰে যে মোৰ চুলিখিনি অলপ ফাটিছে এইটো মোৰ বিৰাট ডাঙৰ প্ৰব্লেম হয়তো চুলি মোৰো ফাটিছে মোৰ কাৰণে এইটো প্ৰব্লেমেই নহয় কিন্তু মোৰ কাৰণে ডাঙৰ প্ৰব্লেম আপোনাৰ কাৰণে ডাঙৰ প্ৰব্লেম তো আমাৰ যিবোৰ প্ৰব্লেম ন ইটছ এ আৱাৰ পাৰ্চনেল প্ৰব্লেম আমাৰ যিবোৰ লাইফত ৰিয়েলিটি হয় ইটছ এ পাৰ্চনেল ৰিয়েলিটি এতিয়া মই এটা সৰু এক্সাম্পল দিওঁ ধৰক আজি আম্বানীৰ যদি ইনকাম মাহত 500 কোটি টকা হয় আম্বানী ডিপ্ৰেশ্যনত যাব মোৰ ইনকাম যদি 50 লাখ টকা হয় মই একদম এক্সাইটেড হৈ যাম হেপী হৈ যাম কিন্তু যদি আম্বানীৰ মাহত 50 লাখ টকা ইনকাম হয় আম্বানীটো ডিপ্ৰেশ্যনত গুচি যাব ৰাইট মানে 50 লাখছ ইজ নট এ ছাকচেছ ৰাইট আমাৰ নিজৰ নিজৰ ৰিয়েলিটি আছে কাৰোবাৰ কাৰণে 50 লাখ ছাকচেছ কাৰোবাৰ কাৰণে 5 লাখ ছাকচেছ কাৰোবাৰ কাৰণে 15,000 ছাকচেছ একদম নিউ কামাৰ এটাৰ কাৰণে ষ্টুডেণ্ট এটাৰ কাৰণে যদি টিউশ্যন কৰি 5,000 টকা আহিছে তেওঁৰ কাৰণে সেইটো ছাকচেছ ৰাইট চ' আমাৰ লাইফত যিবোৰ ঘটনা হৈ থাকে ইটছ এ পাৰ্চনেল ৰিয়েলিটি এইটো ভাল হওক বা বেয়া হওক এণ্ড আৱাৰ পাৰ্চনেল ৰিয়েলিটি ডিপেণ্ডছ অন আৱাৰ পাৰ্চনেলিটি অ'কে আৱাৰ পাৰ্চনেলিটি ডিপেণ্ডছ অন আৱাৰ থট বিলিভ এণ্ড আৱাৰ চইচেছ আমি কি কি চইচ লওঁ আমি কি কি একশ্যন লওঁ এতিয়া কোনোবা মানুহ এজনে স্মকিং কৰি আছে তেওঁ জানে স্মকিং কৰা বেয়া ষ্টিল তেওঁ স্মকিং কৰি আছে ইটছ এ চইচ তেওঁৰ চইচ হিচাপে তেওঁৰ পাৰ্চনেলিটি ডিজাইন কৰিছে আৰু তেওঁৰ পাৰ্চনেলিটি হিচাপে তেওঁ এটা পাৰ্চনেল ৰিয়েলিটি ফেচ কৰিব আপুনি সেইটো কৰ্মা বুলি কওক বা আপুনি আপোনাৰ পাৰ্চনেলিটি বুলি কওক আমি এইটোক পাৰ্চনেলিটি বুলি কওঁ চ' আমি যেনেকৈ আমাৰ পাৰ্চনেলিটিক ডিজাইন কৰিম তেনেকৈ আমাৰ লাইফত মানুহ চেঞ্জ হ'ব এতিয়া মই এনেকুৱাকৈ বিলিভ কৰোঁ মই শিকাৰ নামত বহুত পইচা খৰচা কৰোঁ দেই মই যদি কওঁ মই লাষ্ট 4-5 বছৰত পইচা ভালখিনি ইনকাম কৰিলোঁ বাট মোৰ প্ৰপাৰ্টি বুলি ক'বলৈ বহুত নাই বিকজ আই হেভ স্পেণ্ড লটছ অফ মানি মই লাষ্ট 2025 লাষ্টত মই এটা কোৰ্চ কিনিছোঁ 3 মাহৰ প্ৰগ্ৰেম 9 লাখ টকাৰে হয় আপুনি শিকি আহিছে মই শিকি আহিছোঁ ৰাইট চ' এতিয়া কথাটো হ'ল যে কিয় মই খৰচা কৰিছোঁ টু বিল্ড মাই পাৰ্চনেলিটি মোৰ চিন্তা কৰা ধৰণটো সলাব লাগে মই যেনেকৈ বিলিভবিলাক মোৰ সলাব লাগে আমিও এটা মিডিল ক্লাছ ফেমিলিত ডাঙৰ হৈছোঁ তো আমাৰ বহুত লিমিটিং বিলিভ আছে এটা বিলিভ ব্ৰেক কৰিব লগা হৈছে তো ব্ৰেক কৰিছোঁ তো লাইফৰ ৰিজাল্টবিলাক চেঞ্জ হৈছে মই যদি ভাবোঁ যে 2022 পৰা 2026লৈকে মই অলমষ্ট 400% গ্ৰ'থ লৈছোঁ অ'কে এই 400% গ্ৰ'থটোত লওঁতে মই মোৰ পাৰ্চনেলিটিটোক ব্ৰেক কৰি আহি ইয়ালৈকে আহিছোঁ বা আমি এতিয়ালৈকে যিমানখিনি মানুহ মই এতিয়ালৈকে ধৰি লওক মোৰ দেন থাউজেণ্ডছ আছে মানুহ যাক ইনকাম 20,000 পৰা মই 1 লাখলৈকে লৈ গৈছোঁ বাই ইউজিং ল অফ এট্ৰেকশ্যন তেওঁলোকৰ নিজৰ প্ৰফেশ্যন কোনো প্ৰফেশ্যন চেঞ্জ কৰা নাই এজন সত্যেন্দ্ৰ কলিতা বুলি এজন আমাৰ টিম মেম্বাৰ আছে তেওঁ যেতিয়া আমাৰ লগত এছ'চিয়েট হয় তেতিয়া তেওঁ 4টা কাম কৰে কৰি মাহত 15,000 পৰা 20,000 টকা ইনকাম কৰে তেওঁ মোক কৈছিল যে ছাৰ মোৰ কিবাকৈ যদি মাহত 50,000 আহি যায় ন মোৰ লাইফ বনি যাব অ'কে প্ৰথমটো তেওঁ ব্ৰেইন য়োগা জইন কৰিলে তো ব্ৰেইন য়োগাত আমাৰ ইণ্টেনশ্যন বুলি এটা বস্তু থাকে প্ৰথমটো আমি তেওঁৰ ইণ্টেনশ্যন ফাইণ্ড আউট কৰোঁ যে আপোনাৰ ইণ্টেনশ্যন কি আছে তেওঁৰ ইণ্টেনশ্যন ওলাল মানুহৰ যিটো ইণ্টেনশ্যন থাকে লাইফত মানে যিটো পেশ্যন থাকে মানুহে সেইটো পেশ্যনত প্ৰফেশ্যন বনাব পাৰিলে ভাল তো বাকী যিকেইটা বস্তু তেওঁ পইচাৰ কাৰণে কৰি আছিল সেইকেইটা বস্তু বাদ দি তেওঁক মই এটা বস্তুত লৈ আহিলোঁ তেওঁৰ 15,000 পৰা ন মই তেওঁক আৰু 5,000 লৈ আহিছোঁ প্ৰথম কেইদিনটো মোক গালি পাৰিছে তেওঁ কি কৰিলে তেনে আমি তাত কিছুমান আৰু বস্তু প্ৰেক্টিছ কৰাওঁ যেনেকৈ ফ্ৰিকুৱেঞ্চিটো আপলিফ্ট কৰাৰ কাৰণে যি কৰিব লাগিব তেওঁৰ থট তেওঁৰ বিলিভ তেওঁৰ একশ্যন তেওঁৰ ৱৰ্ড সেইবিলাক চব চেঞ্জ কৰিছোঁ অ'কে সেইজন মানুহে এতিয়া মই কওঁ তেওঁ আগতে মেথছ শিকাইছিল তেওঁ এখন গভৰ্ণমেণ্ট স্কুলত মেথছৰ টিচাৰ আছিল তেওঁ চাকৰিটো পাৰ্মানেণ্ট নহয় তেওঁ স্কুলখনৰ পৰা 12,000 মান টকা দৰমহা পায় আৰু বাকী টিউশ্যন কৰি তেওঁ 20,000 মান টকা তেওঁ যোগাৰ কৰে এতিয়াও তেওঁ মেথছে পঢ়ায় এতিয়া তেওঁৰ এভাৰেজ ইনকাম 2 লাখৰ তলত কেতিয়াও নাযায় চেম মেথছে পঢ়ায় তেওঁৰ মেথছতে তেওঁৰ হেপিনেছ আছিল তেওঁ মোক এটা কথা কয় ছাৰ মই মেথছ পঢ়ালে ন বাচ্ছাবিলাকৰ মেথছটো ইজি লগা হৈ যায় মই বোলো ইয়াতেই মেজিক হ'ব তথা তেওঁ এটা ইজি মেথছ বুলি এটা কোম্পানী ষ্টাৰ্ট কৰিলে তো তেওঁৰ এতিয়া কাম হৈছে যে বাচ্ছাৰ মেথছৰ প্ৰতি যিটো ভয় আছে সেই ভয়টো তেওঁ গুচায় মেথছে শিকায় তেওঁ এটা 3 মহীয়া প্ৰগ্ৰেম কৰায় সেই 3 মহীয়া প্ৰগ্ৰেমটো কৰি পেলাই মেথছ কৰা টেকনিকটো চেঞ্জ কৰায় মেথছটোক এণ্টাৰটেইনিং কৰায়
তো আমাৰ কি হয় আমি সৰুৰ পৰা এটা বস্তু শুনি আহোঁ মেথছ টান মেথছটো ভালকৈ পঢ়িব লাগিব শুনি মেথছ আহিছোঁ, টান নহয় ছোৱালী মানে মেথছ বহুত টান পায় এনেকুৱা আমি বহুত শুনিছোঁ তো সেইবোৰ শুনি ন আমাৰ ব্ৰেইনত এটা বিলিফ ছিষ্টেম বনি যায় যে মেথছ বহুত টান এতিয়া এওঁ কি কৰে সেই মেথছটোক তেওঁ ইজি টেকনিক শিকাই পেলাই তেওঁক এইটো বস্তু ৰিপিট কৰাই থাকে যে মেথছ ইজি মেথছ ইজি মেথছ ইজি 3 মাহত সেই ষ্টুডেণ্টকেইটাৰ মেথছ ইজি হৈ যায় 40% পোৱা ষ্টুডেণ্টে 90% গুচি যায় এতিয়া যেতিয়া তেওঁ সেইটো ৰিজাল্ট দিব তো পেৰেণ্টছে পে' কৰিবৰ কাৰণে ৰেডি এতিয়া যিজন মানুহে চাৰিটা তেওঁ আগতে কিবা এটা পাব্লিচাৰৰ লগতো কাম কৰিছিল তেওঁ ইলেকশ্যন হ'লে বিয়া বাৰু ফটো মাৰিছিল তেওঁৰ কেমেৰা চেমেৰা আছিল তেওঁ ভিডিঅ' এডিটিঙো কৰিছিল টিউশ্যনো কৰিছিল স্কুলতো কাম কৰিছিল চব কৰিছিল এতিয়া তেওঁ অকল বিন্দাছ সপ্তাহত 2টা ৱেবিনাৰ কৰে সপ্তাহত 4টা ক্লাছ কৰে আৰু তেওঁ 2 লাখৰ পৰা ইনকাম কৰি আছে মানে মানুহে এইটো জানিব লাগিব কোনটোত তেওঁ মানে শব্দটো মই কি ব্যৱহাৰ কৰিম কোনটোত আমি ইণ্টেনশ্যন বুলি কওঁ যে আপোনাৰ একচুৱেলি ইণ্টেনশ্যন কি আপুনি যে এইখন পৃথিৱীত আহিছে কি ইণ্টেনশ্যন লৈ আহিছে কি দি যাব এইখন পৃথিৱীত ৰাইট এতিয়া জাম্পিং স্পাইডাৰৰ কাম কি যে আমি অসমত কি কি বস্তু হৈ আছে তাৰে ইনফৰমেশ্যনছটো ইমান মাজলৈকে নিব লাগে যেতিয়া আমাৰ ইণ্টেনশ্যনটো ক্লিয়াৰ যে মোৰ এইটোৱে ইণ্টেনশ্যন তো ইণ্টেনশ্যনটোৰ পিছত মানি অট'মেটিকলি অহা আৰম্ভ হয় কিন্তু যেতিয়া আমি মানিৰ কাৰণে কাম কৰিম ন তেতিয়া আমাৰ বোলে সোমবাৰ পৰিল আৰু খং উঠা আৰম্ভ হ'ল আৰু যাব লাগিল কাম কৰিব লাগিল আৰু অফিচ যাব লাগিল তেতিয়া আমাৰ ফ্ৰিকুৱেঞ্চি ল' হৈ যায় ল' ফ্ৰিকুৱেঞ্চিত ল' বস্তু আমি এট্ৰেক্ট কৰিম ব্ৰেইন য়োগাৰ ৰিজাল্টছখিনি কেনেকুৱা ধৰণৰ হয় ব্ৰেইন য়োগাৰ যদি মই কেইটামান আল্টিমেট ৰিজাল্টৰ কথা কওঁ এজনী লেডি আছে তেওঁ 2টা কিডনি মোৰ তাত যেতিয়া আহে তেওঁৰ 2টা কিডনি অলমষ্ট ফেইল 90% ফেইল তেওঁ যেতিয়া মোৰ তাত আহে তেওঁ 2 মাহ সময় লৈ আহিছিল যে মোৰ তাত 2 মাহে টাইম আছে গতিকে এই 2 মাহ সময়টো মই ভালকৈ এনজয় কৰিব লাগে মোক হেপ্পী হ'ব শিকাওক তেওঁ মোৰ তাত 2 মাহ লৈ আহিছিল তেওঁ আমাৰ লগত এতিয়া 2 বছৰ হৈ গ'ল হেল্ডি কেনেকৈ এইটো একচুৱেলি কি হয় এই ডিজিজবিলাক ন আমাৰ চাইক'লজিৰ কাৰণে আৰম্ভ হয় আমাৰ 90% বেমাৰ আজি যদি আপুনি হস্পিটেলত যায় তাত 90% বেমাৰীৰ যিটো বেমাৰ সেইটো চাইক'লজিকেল বেমাৰ বুলি কওঁতে এটা মনত পৰিছে আজি ফেচবুকটো খুচৰি থাকোঁতে আপোনাৰ এটা ভিডিঅ' আহি গৈছিলে কেঞ্চাৰৰ ওপৰত আপুনি কিবা এটা কৈ আছিল তাতো এনেকুৱা বস্তু এতিয়া যেনেকুৱা ধৰক যে এতিয়া যিকোনো বেমাৰ এটা যিকোনো বেমাৰ এটা তাৰ 2টা ৰিজন হ'ব পাৰে এটাটো হৈছে যে এটা ৱৰ্ছ কণ্ডিশ্যন হৈছে তাৰ কাৰণে বেমাৰটো ষ্টাৰ্ট হৈছে এণ্ড ইটছ এ ভেৰি ৰেয়াৰ 10% মানুহৰ সেনেকুৱা বেমাৰ হয় বাকী 90% মানুহৰ বেমাৰ হয় বিকজ অফ চাইক'লজিকেল প্ৰব্লেম চাওক আমাৰ ব্ৰেইনটোৰ বডিটোক হিল কৰাৰ নিজা কেপাচিটি আছে দাঁতৰ বাহিৰে বডিৰ গোটেইকেইটা পাৰ্টক ব্ৰেইনে নিজে হিল কৰি ল'ব পাৰে এনেকুৱা নহয় যে আমাৰ তাত আজি কেঞ্চাৰ হ'বৰ কাৰণে যি বস্তু লাগে আমাৰ ব্ৰেইনত বডিত নাই অলৰেডি আছে অ'কে আমাৰ তাত লিভাৰ কিডনি বেয়া হ'ব লাগিলে যিটো বস্তু লাগে আমাৰ তাত নাই অলৰেডি আছে তো বেক্টেৰিয়া ভাইৰাছ এইবিলাক কণ্টিনিউৱাছলি আমাৰ বডিৰ ভিতৰত সোমাই আছে আমাৰ ব্ৰেইনৰ লগত ফাইট কৰি আছে তো ব্ৰেইনে হিল কৰিব পৰা কেপাচিটি বহুত বেছি এতিয়া যেতিয়া ব্ৰেইনটোক আমি বেছি বিজি কৰি ৰাখিম এতিয়া বিজি ক'ত হ'ব যেতিয়া মানুহটোক আমি ষ্ট্ৰেছ দিম মানুহটোক আমি এনজাইটিত ৰাখিম মানুহটোক ডিপ্ৰেশ্যনত ৰাখিম তেতিয়া ব্ৰেইন বিজি হৈ যায় তেতিয়া ব্ৰেইনে হিল কৰিব নোৱাৰা হয় আৰু যেতিয়া হিল কৰিব নোৱাৰা হয় তেতিয়া বেমাৰে চান্স বেছি পায় এতিয়া এজন 32 ইয়াৰ্ছৰ লেডি এজনী 2টা কিডনি ফেইল হ'ব লগা কি কাৰণ থাকিব পাৰে না তেওঁ মদ খায় না তেওঁ স্মকিং কৰে কিয় হয় আপুনি চাব আমাৰ যদি মানুহ এজনৰ ভয় লাগি থাকে নহয় ই ডাইৰেক্টলি কিডনি ডিফেক্ট কৰে কেতিয়াবা আপুনি হিন্দী চিনেমাত চাবচোন একদম কাৰোবাৰ যেনেকৈ বন্দুকটো লৈ দিয়ে আৰু পেচাব কৰি দিয়ে ৰাইট ইয়াত বন্দুক পেচাব কিয় কৰে বিকজ কিডনিয়ে সেইটো কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায় ভয় খালে ফিয়াৰত তেনেকৈ যদি আমি 24/7 ভয় খাই থাকোঁ মোৰ লগত কি হ'ব মোক মানুহবিলাকে বেয়া পায় মোক অমুক কৰে তমুক কৰে মানুহবিলাকে মোক অনিষ্ট কৰিব বিচাৰে তো আমি যেতিয়া 24 ঘণ্টাৰ 12 ঘণ্টা ফিয়াৰত থাকিম তো সেই ফিয়াৰে লাহে লাহে কিডনিটো ডেমেজ কৰে এতিয়া যেতিয়া তেওঁ আমাৰ ওচৰত আহিল আমি তেওঁৰ প্ৰতি যাৰ মানুহৰ লগত তেওঁৰ বেয়া পোৱা আছিল আমি বেয়া পোৱাবিলাক গুচালোঁ আমি তাত গ্ৰেটিটিউড প্ৰেক্টিছ কৰালোঁ ৰাইট আমি এটা NMC বুলি এটা ফৰ্মুলা লগাওঁ ন' মোৰ কমপ্লেইন আমি NMC তেওঁ তাতে এপ্লাই কৰালোঁ তো যিমান তেওঁ ঠিক হৈ গ'ল তেওঁ হেপ্পী হোৱা আৰম্ভ হ'ল তেওঁ যিটো বস্তু বেয়া লাগিছিল তেওঁৰ এটা এনেকুৱা ঘটনা আছে যে তেওঁৰ বৰদেউতাকৰ লগত তেওঁৰ আজি 24 বছৰ মাতামাতি নাছিল তো তেওঁ 32 ইয়াৰ্ছ 24 বছৰ মাতামাতি নাই তাৰমানে তেওঁ কেতিয়াৰ পৰা বেয়া পায় 6 বছৰ বয়সৰ পৰা তো 6 বছৰ বয়সত তেওঁ বৰদেউতাকে কি কৰিছিল তেওঁৰ কোনো আইডিয়া নাই তেওঁ পেৰেণ্টছে কিবা এটা কৈছিল তেওঁ সেইটো মানি চলি আছে আমাৰ লগত যেতিয়া ক্লাছ কৰিছে আমি তেওঁৰ লগত বৰদেউতাকৰ লগত কথা পতাইছোঁ তো বৰদেউতাৰ লগত যেতিয়া কথা পাতিছে তেওঁ শ্বকড এইকাৰণে শ্বকড যে বৰদেউতাকৰ লগত যে কথা পাতিছে বৰদেউতা কান্দি উঠিছে যে তই মানে মোৰ জীৱনটো ধন্য হৈ গ'ল তই মোক ফোন কৰিছ মাতিছ
আৰু তাইৰ তেওঁৰ লাগি আছিল যে তেওঁ বৰদেউতাকে বেয়া পায়, বেয়াই নাপায়। ত' তেওঁ এটা কাল্পনিক দুনিয়া এখন চলি আছিল যে মোৰ বৰদেউতা বেয়া, মোৰ ঘৰৰ মানুহ বেয়া। তেওঁ যেতিয়া মোৰ ওচৰত আহে মোক মোৰ হাজবেণ্ডে ক'তে একো বুজিয়ে নাপায়, এইটো কি যে বিয়া হ'লোঁ মই এওঁৰ লগত, তেওঁৰ কাৰণে মোৰ বেছি হৈছে, একো ছাপৰ্ট নকৰে, কিবা নকৰে। এতিয়া সেইজন লেডি তাৰমানে তেওঁৰ ফেভাৰেট পাৰ্চন হৈছে হাজবেণ্ড। মানে ধৰি লওক ৰিলেশ্যনশ্বিপ প্ৰব্লেমো ল অফ এট্ৰেকশ্যনৰ যোগেদি আমি ঠিক কৰিব পাৰোঁ। একজেক্টলি। চ' বহুত চিম্পল। আমি যেতিয়া ভিতৰৰ থট প্ৰচেছো চেঞ্জ কৰিম নহয়, বাহিৰৰ বস্তুটো অট'মেটিকেলি চেঞ্জ হ'ব। মই এটা কনচেপ্ট বহুত কওঁ যে প্ৰতিজন মানুহৰ তাত এজন ৰাম আৰু ৰাৱণ সোমাই আছে। এনেকুৱা মানুহ ডেফিনেটলি আছে যোনে হিমাশ্ৰীক ভাল পায়, এনেকুৱা মানুহ আছে যোনে হিমাশ্ৰীক বেয়া পায়। তো তোমাৰ তাতো ৰাম ৰাৱণ দুয়োটাই সোমাই আছে। এতিয়া মই তোমাৰ তাত ৰাম দেখিম নে ৰাৱণ দেখিম সেইটো তোমাৰ ওপৰত থৈ না ডিপেণ্ড কৰে, সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে। থিংকিং নিজৰ একজেক্টলি ৰাইট। এতিয়া এজন ডাঙৰ ক্ৰিমিনেলকতো মাকে ভাল পায় বুজিছে। তো তেওঁ পজিটিভ চাব লাগিলেও তাৰমানে সেই মাকৰ চৰিত্ৰ আমি তেওঁক তাতে পজিটিভ দেখা পাম। মই কোৱা নাই যে ক্ৰিমিনেলবিলাকক আমি ভাল চাব লাগে, তেওঁলোকৰ শাস্তিও দিবই লাগে। কিন্তু কথাটো এইটো যে ডিপেণ্ড কৰে যে আমি চশমাযোৰ কি পিন্ধি চাইছোঁ। আমি ৰঙা চশমা পিন্ধিলে ৰঙাই দেখা পাম, আমি ক'লা চশমা পিন্ধিলে ক'লা দেখা পাম, যিদিনা আমি বগা চশমা পিন্ধিম এনেই বগা দেখা পাম। তো ল অফ এট্ৰেকশ্যনে আপোনাৰ সেই চশমাযোৰ চেঞ্জ কৰে আৰু লাইফৰ চিটুৱেশ্যনবোৰ একদম ফাষ্ট চেঞ্জ হৈ যায়। বেয়া পোৱা মানুহজন আপোনাৰ ভাল পোৱা হৈ যাব পাৰে। কিমান দিন লাগে এইটো মানে প্ৰেক্টিছ কৰাৰ, কিমান দিনৰ পাছত ৰিজাল্টছখিনি পায়? সেইটো ডিপেণ্ড কৰে মানুহজনৰ পুৰণা প্ৰগ্ৰেমিংটো কিমান দিনৰ পুৰণা, কিমান দিনৰ পৰা তেওঁ সেই বস্তুটো ব্ৰেইনত সোমাই আছে। সেইকাৰণে আমি 3 মাহ সময় লওঁ। 3 মাহত তাৰমানে আমি পূৰা ক্লিয়াৰ কৰি পঠাই দিব পাৰোঁ। হয়, এনে এটা টেকনিক কওক যিটো টেকনিকৰ যোগেদি চব প্ৰব্লেম ঠিক হ'ব পাৰে। দুটা কওঁ, দুটা টেকনিক ইউজ কৰিলে হ'ল। নম্বৰ 1 ইজ গ্ৰেটিটিউড। অ'কে, মানুহে গ্ৰেটিটিউডটো বহুত প্ৰেক্টিছ কৰিব লাগে। মই কওঁ গ্ৰেটিটিউড এনেকুৱা বস্তু যিটোৱে এইখন লাইফৰ চব প্ৰব্লেম ছল্ভ কৰিব পৰা কেপাচিটি আছে। গ্ৰেটিটিউড ইজ ভেৰি পাৱাৰফুল। মই এতিয়ালৈকে যিমান মানে মিৰাকল ক্ৰিয়েট কৰাইছোঁ মানুহৰ লাইফত বাই ইউজিং গ্ৰেটিটিউড। অ'কে, প্ৰতিটো বস্তুক থেংক ইউ কোৱা দিলছে। প্ৰতিটো বস্তুক থেংক ইউ ক'বৰ কাৰণে কিবা এটা বাহানা বিচাৰিব লাগে, ৰাইট। এতিয়া আমি শ্বুটিং কৰি থাকোঁতে তোমাৰ কাহ হৈছিল, এতিয়া লাগিছে যে কাহটো কিয় আহি আছে, মোৰ ডিষ্টাৰ্ব হৈ আছে। কিন্তু কাহটোৱে তোমাক এটা প্ৰব্লেমৰ বিষয়ে ইনফৰ্ম কৰি আছে যে তোমাৰ গলত কিবা এটা প্ৰব্লেম হৈ আছে। যদি কাহটো নাথাকিলেহেঁতেন প্ৰব্লেমটো গমেই নাপালাহেঁতেন। এদিন বোলে ডক্টৰে ক'লে বোলে গলটো কাটি পেলাব লাগিব, সেইদিনা লাগিলে যে কাহ আহিলেহেঁতেন, ৰাইট। এতিয়া যিটো ৰে'লগেটে, আমি ৰে'লগেটটো দেখিলে খঙতে ৰে'লগেট পৰিল, বাট সেই ৰে'লগেটে আমাক ট্ৰেইনখনৰ পৰা বচাই আছে। এতিয়া ছেইম ৱে প্ৰতিটো বেয়া বস্তুটো কিবা এটা ভাল সোমাই আছে। আমি যিদিনা বেয়াৰ মাজত ভাল বিচাৰিব পৰা হৈ যাম নহয়, সেনে গম পাম যে আমাৰ গ্ৰেটিটিউড মুঠত আমি আহি গৈছোঁ। আৰু যিদিনা গ্ৰেটিটিউড মুঠত আহি যাম, সেনে লাইফৰ চব প্ৰব্লেম ছল্ভ হৈ যাব। ফাৰ্ষ্ট থিং। ছেকেণ্ড থিং ইজ NMC। NMC মিনছ ন' মোৰ কমপ্লেইন। ষ্টপ গিভিং কমপ্লেইন। আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমানটা কমপ্লেইন কৰোঁ। কাৰেণ্ট নাই, চিলিণ্ডাৰৰ দাম বাঢ়িছে, তেলৰ দাম বাঢ়িছে, ট্ৰাফিক জাম, মায়ে মোৰ কথা নুশুনে, দেউতাই মোৰ কথা নুশুনে, ভাইটিয়ে মোৰ কথা নুশুনে, ই যুঁজি থাকে, সি যুঁজি থাকে, পৰীক্ষা আছে, কিবা আছে। আমি দিনটোত কিমান কমপ্লেইন কৰি থাকোঁ। বাট এটা বস্তু চোৱা, মই ভাবোঁ দে 2026 আমি যিখিনি আজি আহিছোঁ উই আৰ ভেৰি লাকি। আমাৰ এতিয়া কয় এতিয়া অসমৰ পৰিস্থিতি বহুত বেয়া চলিছে। মই কওঁ ইয়াতকৈ ভাল পৰিস্থিতি আৰু আগত কেতিয়াও নাছিল, ভৱিষ্যতে কেতিয়াও নহয়। 2026 ইজ দ্য বেষ্ট ইয়েৰ। কাৰণ এতিয়া ইমান ফ্ৰীডম আছে, যদি কোনোবাই বেয়া হ'ব বিচাৰে তেওঁক 1 মাহ নালাগে বেয়া হ'বৰ কাৰণে। আৰু যদি কোনোবাই ভাল হ'ব বিচাৰে তেওঁক 1 দিন নালাগে ভাল হ'বৰ কাৰণে। নাও ইটছ এভৰিথিং ইজ পচিবল। এতিয়া ইয়াতে যাদু মন্ত্ৰৰ কথা কৈ পেলাই, ব্লেক মেজিকৰ কথা কৈ পেলাই মানুহক পিছুৱাই নিয়াৰ কাৰণেও মানুহ বহুত আছে। কোনোবাই তেওঁক ছায়েন্সৰ কথা বুজাই পেলাই আগুৱাই নিবৰ কাৰণেও বহুত আছে। ইটছ ইয়'ৰ চইচ যে তুমি ক'ত যাবা। নিজৰ ব্ৰেইনে ক'তো থাকি পায়, চইচ কৰিব লাগিব। ৰাইট। এইখন চকীত বহিও বহুতে বহুত কথা ক'ব। তোমাৰ কামটো হৈছে মানুহৰ মনৰ কথাখিনি ৰাইজলৈকে নিব লাগে। তাত ইয়'ৰ ৰেছপনচিবিলিটি ইজ স্প্ৰেডিং দ্য নলেজ। ৰাইজে কোনটো ল'ব সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰে। ঠিক তেনেদৰে কোনোবাই গ্ৰ' কৰিব বিচাৰিছে, খান ছাৰৰ দৰে মানুহ আছে যোনে ফ্ৰীটো শিকাই আছে, ৰাইট। কোনোবাই গলি ড্ৰাগছো এভেইলেবল কৰাই আছে। দুইটা অপশ্যন এভেইলেবল, যে তোমাক কোনটো লাগে সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া যিমান অপশ্যন আছে, ৰাইট। এতিয়া যদি মই ভাবোঁ যে মই ভাল হ'বৰ কাৰণে কিমান ৰাইটাৰে কিমান কিতাপ লিখি থৈ দিছে, এখনকৈ উঠোৱা, এখনকৈ পঢ়োৱা, ইউটিউবত কিমান ভিডিঅ' আছে।
যোনে তোমাক ভাল কৰিব পাৰে বেয়া হ'ম বুলি ভাবা কিমান লগ বন্ধু আছে যোনে তোমাক বেয়া কৰিবৰ কাৰণে ৰেডি আছে ইটছ আপ টু ইউ তো ইমান চইচফুল লাইফ এটা জীয়াবৰ কাৰণে না আগত এইটো অপশ্যন আছিল না ভৱিষ্যতে কেতিয়াবা হ'ব দিছ ইজ দ্য বেষ্ট টাইম তো যদি এতিয়া কাৰোবাৰ ভাল হ'ব ইচ্ছা আছে লাইফটোত হেপী হ'ব ইচ্ছা আছে আমাৰ দৰে গুৰু গাইড আছে গাইড কৰিবৰ কাৰণে হেপী কেনেকৈ হ'ব লাগে বহুত আছে এক্সেবাৰকাৰী অপশ্যনছ আছে কিতাপ আছে ভাল ভিডিঅ'জ আছে চেট জি পি টি যদি সুধোঁ হাউ টু বি হেপী তাতে হেপী হোৱাৰ লিষ্ট ওলাই দিব ইয়াতকৈ বেছি ভাল দিন কি লাগে আৰু ইয়াতকৈ বেছি কি ভাল দিন লাগে মই কওঁ ন পেট্ৰলৰ দাম বাঢ়িলে আমাৰ লাইফত ইমান ফৰক নপৰে যিমান আমাৰ নিগেটিভ চিন্তাই আমাৰ লাইফত প্ৰভাৱ পেলায় ৰাইট এনেকৈ চাব লাগে 2013 চনত পেট্ৰল 54 ৰুপিজ আছিল আজি 110 টকা হ'ল লাষ্ট 13 বছৰত পেট্ৰলে তাৰ ভেলু ডাবল কৰিলে আমি ভেলু ডাবল কৰিছোঁনে আমাৰ সেইটো পজিটিভলি লৈ নিজৰ ক্ষেত্ৰত মানে এপ্লাই কৰিব লাগে সেইটোতো জৰা বস্তু হয় নাই সেইটো জৰা বস্তু যদি নিজৰ দাম বঢ়াব পাৰিছে বছৰে বছৰে আমি কাক ৰখি আছোঁ আৰু যদি কোনোবাই বাঢ়িছে তো আমি কিয় তাক হিংসা কৰোঁ আমি নিজে পাৰোঁ যদি আমাৰ আৰ্নিং কেপাচিটি বঢ়াই দিওঁ তো আমাৰ কাৰণে ফৰক নপৰে ৰাইট ন' ডাউট আৰু ইয়াৰ লগত কোনো কথা নাই যে মানুহ কিমান এডুকেটেড কিমান ফেচিলিটি পাইছে কোন ঘৰত জন্ম হৈছে এলো কোনো মেটাৰ নকৰে যোনে গ্ৰ' কৰিম বুলি ভাবে তেওঁ ৰাস্তা বিচাৰি ল'ব গ্ৰ' কৰাৰ কাৰণে ইটছ এ গেৰেণ্টি যাৰ কৰ'ৰপতি হ'ব মন আছে মানে কৰ'ৰপতি হোৱাৰ কাৰণে যাৰ ছেক্ৰিফাইচ কৰিব মন আছে তেওঁ কৰ'ৰপতি হোৱাৰ ৰাস্তা বিচাৰি ল'ব আৰু অলৰেডি বিচাৰি আছে মানুহে আৰু যাৰ ছেক্ৰিফাইচ কৰিব নোৱাৰে তাৰ কাৰণে তেওঁলোকে তাতে ৰৈ আছে তেওঁলোকে কমপ্লেইন কৰি ৰৈ আছে তো যিদিনা আমি কমপ্লেইন কৰা বাদ দিম সেইদিনা আমাৰ লাইফটো আমাৰ কণ্ট্ৰলত আহিব যেতিয়ালৈকে আমি কমপ্লেইন কৰিম তো আমাৰতো কণ্ট্ৰলটো অকল বেলেগৰ তাত থাকিব ৰাইট এতিয়া মই কেতিয়াবা দেখোঁ যে আমাৰ যিবিলাক পডকাষ্টাৰ থাকে পডকাষ্টৰ কিছুমান ভিডিঅ'ত পাব্লিকে একদম ঢেৰ নিগেটিভ কমেণ্ট মাৰে ৰাইট এতিয়া মোৰ তাততো নিগেটিভ কমেণ্ট মাৰিবও সময় নাই কাৰণ যদি ভিডিঅ'টোৰ মই থাম্বনেইলত যদি এইটো মোৰ টপিক নহয় তো চাব লগা দৰকাৰেই নাই নাচালে কমপ্লেইন কৰিব লগাই নাই এতিয়া এনেকুৱা হৈছে যে নিউজে নিগেটিভ বস্তু কিয় স্প্ৰেড কৰে তুমি নাচাবা দেখাই যে নাচালে হ'ল মইতো নাচাওঁ তো যেতিয়া আমাৰ ভাল লাগিব যে মই কমপ্লেইন নকৰোঁ এইটো মোৰ ওপৰত কণ্ট্ৰল তো মোৰ ওপৰত কণ্ট্ৰল নকৰোঁ ভাল দেখক বেয়া দেখক মই চুজ কৰি মই কি চাম এতিয়াতো DD1 যুগ নাই যে টিভিত যি দেখে তাকে চাব লাগিব বা তুমি ইউটিউবত যি চাৰ্চ কৰা তাকে চাব পাৰিবা মনৰ ইচ্ছা চাব পাৰিবা চ' যেতিয়া মই এনেকুৱা যে মই কমপ্লেইন নকৰোঁ মই মোৰ হিচাপে লাইফটো ডিজাইন কৰিম তো লাইফটো নিজৰ ওপৰত কণ্ট্ৰল আহি যায় আৰু যেতিয়া মই যিমান মন যায় সিমান ভাল হ'ব পাৰিম মই যিমান মন যায় সিমান হেপী হ'ব পাৰিম মই যিমান বিচাৰোঁ সিমান ৰিচ হ'ব পাৰিম সেইদিনা লাইফ স্মুথলি চলা আৰম্ভ হয় কিন্তু বেছিভাগ এনেকুৱা হৈ আছে যে বেলেগে মানে মাইণ্ডটো আমাক কণ্ট্ৰল কৰি আছে মানে আমি হ'বলৈ দি আছোঁ একদম চিভিল আমি কিয় গোলাম হওঁ হয় আমি খাইছোঁ নিজৰ মা দেউতাৰ খাইছোঁ তো আমি বেলেগৰ কথা মতে কিয় চলিম কোনোবাই বেয়াটো দেখালে বুলি আমি কিয় চাম ভালোতো দেখাই আছে ৰাইট আমাৰ এনেকুৱা হয় আমি যদি 10টা ভিডিঅ' বনাওঁ তাতে 9টা ভাল যায় তাতে কমেণ্ট বহুত আহে কোনোবা এটা যদি এটা শব্দ কিবা ভুল কৈছা ঢেৰ কমেণ্ট আহে ভাই ইটছ আপ টু ইউ তোমাৰ নজৰটো ক'ত আছে তুমি ভুলে বিচাৰি আছা বেলেগৰ তুমি ভুলত কমেণ্ট মাৰি আছা তুমি ভালটো মিছ কৰি আছা কোনোবাই সেই ভালটো চাই আমাৰ তাত এনেকুৱা আহে যে মই ছুইচাইড কৰিব ওলাইছিলোঁ আপোনাৰ 3টা ভিডিঅ' চাই দিলোঁ ছুইচাইড কৰা কেঞ্চেল হ'ল ৰাইট ইটছ এ ব্লেছিং ফৰ আছ তো তেওঁ সেই সময়ত পজিটিভিটি বিচাৰি পাই তেওঁ লাইফটো ঠিক কৰিছে আৰু কোনোবাই কমপ্লেইন কৰি চলি আছে ৰাইট তো NMC ইজ ওৱান অফ দ্য মষ্ট পাৱাৰফুল থিং যদি কোনোবাই ঘৰখন এটা নিয়ম বনাই যে আজি আমি কোনো বস্তুক লৈ কমপ্লেইন নকৰোঁ মাক দেউতাকে যদি বাচ্চাক শিকায় যে কমপ্লেইন নকৰোঁ তো লাইফত প্ৰব্লেম 90% প্ৰব্লেম নাইকিয়া হৈ যাব এতিয়া লাষ্টত আৰু এটা কথা সুধোঁ যে ল অফ এট্ৰেকশ্যন কোনে শিকিব লাগে যোনে এখন পৃথিৱীত জন্ম হৈ আছে চবেই শিকিব লাগে মোৰ এইটো ইচ্ছা দেই মই ল অফ এট্ৰেকশ্যনটো একদম গাঁৱৰ ভিতৰে গলিয়ে গলিয়ে মোৰ নিয়া ইচ্ছা কোনোবাই বহুত হাই লেভেল শিকিব নোৱাৰে বেছিক বস্তুখিনি শিকিব লাগে যে গ্ৰেটিটিউড কি বস্তু NMC কি বস্তু আমাৰ ওপৰত যে পৃথিৱীখন ডিপেণ্ড কৰে কেনেকুৱা হ'ব আমাৰ পৃথিৱীখন কেনেকুৱা হ'ব আমাৰ ওপৰত ডিপেণ্ড কৰে সেই বস্তুটোৰ কাৰণে বেছিক ল অফ এট্ৰেকশ্যনটো শিকিব ডেফিনেটলি লাগে কিয় লাগে যে আমি ল অফ এট্ৰেকশ্যন শিকোঁ বা নিশিকোঁ ইটছ এ ল ই সদায় কাম কৰিয়ে আছে ৰাইট আমাৰ তাত যদি মানুহে এনেকুৱা প্ৰব্লেম এটা লৈ আহে যে মোৰ লাইফত এনেকুৱা এটা প্ৰব্লেম চলি আছে আৰু এইটো প্ৰব্লেম মই সৃষ্টি কৰা নাই মই তেওঁলোকক ভাঙি দেখুৱাই দিব পাৰিম যে তেওঁ সেইটো প্ৰব্লেম কেনেকৈ এট্ৰেক্ট কৰি আনিছে এভৰি প্ৰব্লেম ইজ কানেক্টেড উইথ দ্য ল অফ এট্ৰেকশ্যন ৰাইট সেইটোক আমি কৰ্মা বুলি কওঁ
সেইটোক আমি ল অফ এট্ৰেকশ্যন বুলি কওঁ, সেইটো আমাৰ নিজৰ পাৰ্চনেলিটি বুলি কওঁ, নিজৰ থট বিলিভ কওঁ। তো প্ৰতিটো বস্তু ডিপেণ্ডেণ্ট। তো আমি যদি শিকি লওঁ, আমি এটলিষ্ট চিটুৱেশ্যনবিলাকক ফেচ কৰিবৰ কাৰণে আমি ৰেডি হৈ যাম। সেইকাৰণে এভৰিৱান যোনে জন্ম হৈছে, যোনে ভিডিঅ'টো চাই আছে, চবে শিকিব লাগে। হয়, আপোনালোকে বহুত মানে ট্ৰেইনিং দি থাকে ন, চ' ৰিলেশ্যনশ্বিপ ইছ্যু লৈ চাগে বহুত আহে। বহুত কিমানৰ প্ৰব্লেম ঠিক কৰিছে, কেনেকুৱা ধৰণৰ ইছ্যু বেছিকৈ বৰ্তমান দেখিবলৈ পোৱা গৈছে আপোনাৰ? ৰিলেশ্যনশ্বিপত চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যে ৰিলেশ্যনশ্বিপত এজন পাৰ্টনাৰে সন্মুখৰ পাৰ্টনাৰজনক ঠিক কৰিব বিচাৰে, নিজে ঠিক নহয়। ডেট ইজ দ্য মেইন প্ৰব্লেম। আমাৰ তাত যেতিয়া কোনোবাই মানে ৰিলেশ্যনশ্বিপৰ কাউন্সিলিঙৰ কাৰণে আহে, তেওঁলোকে ঢেৰ আহে দেই, ৰেডি হৈ আহে যে মই কি ক'ম, কি নক'ম। আমাৰ তাৰমানে অফিচত সোমালে প্ৰথম সোমাই পেলাই এটা ৰিচিপশ্যন পায়। তো ৰিচিপশ্যনত যোনে ছোৱালী থাকে তাই সোধে যে আপোনালোকে কি কমপ্লেইন হৈছে লিখক, এখন কাগজত লিখিব দিওঁ। হাজবেণ্ডেও লিখে, ৱাইফেও লিখে। তো তেওঁলোকে পূৰা লিখে, এইখিনি ছাৰক ক'ম আৰু। তো যেতিয়া মোৰ ওচৰত বহে, মই তেওঁক এইটো বস্তু কওঁ যে ৰিলেশ্যনটো বচোৱাৰ কাৰণে আপুনি কি ছেক্ৰিফাইচ কৰিব পাৰিব। মই ফাৰ্ষ্ট কুৱেশ্যন এইটো সোধোঁ। এতিয়া এনচাৰটো লগে লগে উল্টা হৈ গ'ল। মই তেওঁক সোধোঁ বিয়াৰ আগত তেওঁৰ তাত কি গুড কোৱালিটিজ আছিলে, মই সেইটো কথা সোধোঁ। যদি এজন মানুহৰ গুড কোৱালিটিজ আৰু বেড কোৱালিটিজৰ মাৰ্কছ দিব লাগে, আপুনি কিমান পাৰ্চেণ্টেজ দিব? বোলে এওঁ তাত 70% বেড কোৱালিটিজ আছে, 30% গুড কোৱালিটিজ আছে। বোলে 30% গুড কোৱালিটিজখিনি কওক। এবাৰ মই তাৰমানে হাজবেণ্ডকো সোধোঁ, বোলে আপুনি এওঁৰ গুড কোৱালিটিজখিনি কওক। যেতিয়া তেওঁলোকৰ ফ'কাছটো গুড কোৱালিটিজত আহে নহয়, তেতিয়া সেই সময়তে তেওঁলোকৰ এটা আকৌ কানেকশ্যন বিল্ড আপ হয়। এতিয়া কথাটো হ'ল, এতিয়া মোৰ নেক্সট বস্তুটো হ'ল যে আপোনাৰ পাৰ্টনাৰজনে যে কৈছে আপোনাৰ তাত 70% নিগেটিভ বস্তু আছে, আপুনি সেই নিগেটিভ বস্তুখিনি চেঞ্জ কৰাৰ কাৰণে কি কৰিছে এতিয়ালৈকে? তেওঁকো সোধোঁ যে আপুনি আপোনাৰ নিগেটিভ বস্তুখিনি চেঞ্জ কৰাৰ কথা কি ভাবিছে? তো তাত তেওঁলোকৰ বহুত প্ৰশ্ন উত্তৰ ওলাই যায় যে আমি ইমানেতো নিজক চেঞ্জ কৰিব বিচৰাই নাছিলোঁ, আমিতো সন্মুখৰ পাৰ্টনাৰজনক চেঞ্জ কৰিব বিচাৰি আছিলোঁ। চেঞ্জ কৰিব লাগিছিল নিজক, কিন্তু বেলেগক বিচাৰি আছে। বেলেগক। কাৰণ কথাটো এইটো যে আমি বাহিৰত যিটো বস্তু দেখি আছোঁ, সেইটো একচুৱেলি সৃষ্টিৰ ভিতৰত কৰিছোঁ। মানে নিজেহে যদি ঠিক হওঁ, সেইটো তেওঁলোকে এট্ৰেক্ট কৰিব চাগে ন? এট্ৰেক্ট কৰিব, এক্সেক্টলি। তেতিয়া আমি তেওঁৰ গুড ফ্ৰিকুৱেঞ্চি মিলিব, ফ্ৰিকুৱেঞ্চিখিনি মিলি যাম। মই এই বস্তু এনেকুৱাকৈ কওঁ, ধৰি লওক হিমাশ্ৰীয়ে এটা লাইফ পাৰ্টনাৰ বিচাৰিছে, আৰু হিমাশ্ৰী বিচাৰিছে মোৰ লাইফত একদম হেপিনেছ নাই, এটা লাইফ পাৰ্টনাৰ আহিব লাগে যোনে মোক হেপী কৰিব। আৰু লাইফ পাৰ্টনাৰটো আহিছে যে মই ইমান হেপী নহয়, কোনোবা ছোৱালী মোৰ লাইফত আহক যোনে মোক হেপী কৰিব। তো কৰিব কাক কোনে? দুয়োটাইতো বিচাৰে তেনেকৈ, দুয়োটাই বিচাৰি আছে। এতিয়া কথা এইটো যে মই যদি হিমাশ্ৰী কওঁ যে হিমাশ্ৰী মোক 100 টকা এটা দিয়া, হিমাশ্ৰী তেতিয়াহে দিব পাৰিব যদি হিমাশ্ৰীৰ লগত 200 টকা আছে। এতিয়া ছেইম ৱে মই যদি তুমি যদি ভাবা যে তুমি মোক হেপিনেছ দিবা, প্ৰথম তোমাৰ তাত হেপিনেছ থাকিব লাগিব। এতিয়া কথাটো হ'ল ৰিলেশ্যনশ্বিপটো হয় কি? হেপিনেছ শ্বেয়াৰিং। তো প্ৰথম কথা যে মই পাৰ্টনাৰ নহওঁতে মই হেপী আছোঁ নে নাই মানুহজন। যদি মই ডিপেণ্ডেণ্ট হৈ আছোঁ যে মই বেলেগহে মোক হেপী কৰিব, দেন ৰিলেশ্যনশ্বিপত যাবই নালাগে। তেতিয়া তেওঁ হেপী হ'বই নোৱাৰিব, হেপী হ'বই নোৱাৰে। যিদিনা এনেকুৱা যে মই অকলে বিৰাট হেপী, এতিয়া মোৰ তাত ইমান হেপিনেছ আছে যে মই বেলেগক হেপিনেছ দিব পাৰিম, নাও ষ্টাৰ্ট ৰিলেশ্যনশ্বিপ। মানুহ উল্টাটো হয়, মানুহে বেলেগক হেপিনেছ বিচাৰি যায়। মানুহে যদি আমি ছেল্ফ লাভ প্ৰেক্টিছ কৰাওঁ, যদি নিজে নিজৰ প্ৰেমত পৰিব পৰা নাই, যদি নিজে নিজক বহুত ভাল পোৱা নাযায়, যদি যোনে নিজৰ লগত ৰোমেণ্টিক ফিল কৰিব নোৱাৰে, আৰু সি এক্সপেক্ট কৰিছে যে বেলেগে মোক কোনোবাই ৰোমেণ্টিক ফিল কৰাব, বেলেগে মোক কেয়াৰ ল'ব, বেলেগে মোক ভাল পাব, ইটছ নট পচিবল। মই এটা কথাত কওঁ যে মানুহে বিয়াৰ আগত মৰমটো বহুত থাকে, বিয়াৰ পিছত মৰমটো কমি যায়। এইটো বহুত কমপ্লেইন থাকে, ৰাইট? মই এইটো বস্তু তেতিয়া কওঁ যে বিয়াৰ আগত আমি নিজৰ যিমান কেয়াৰ লওঁ, বিয়াৰ পিছত আমি নিজৰ সিমান কেয়াৰ লওঁ নে? যিদিনা আমি নিজে নিজৰ কেয়াৰ লোৱা বন্ধ কৰিম, সেইদিনা সন্মুখৰ মানুহজনে আমাৰ কেয়াৰ লোৱা বন্ধ কৰিব। কাৰণ বিয়া হোৱাৰ আগত মানে যেতিয়া গাৰ্লফ্ৰেণ্ড থাকে তেতিয়া বেছি ধৰি লওক পূৰা মেইনটেইন কৰি থাকিব, পূৰা মানে কথা, পূৰা ভাল ড্ৰেছ কৰিব, ভাল লিপষ্টিক কৰিব। বিয়া হোৱাৰ পিছত এটা বাচ্চা হোৱাৰ পিছত ই আণ্টি হৈ যায়। সঁচা কথা। এতিয়া আমি এক্সপেক্ট কৰোঁ মই তেওঁৰ কাৰণে এইটো চব বস্তু ছেক্ৰিফাইচ কৰিছোঁ, মই তেওঁৰে এইটো বাচ্চা জন্ম দিছোঁ, তেওঁৰে ঘৰৰ কাম কৰিছোঁ, তেওঁ মোৰ প্ৰতি কিয় এট্ৰেক্টেড হ'ব লাগিব? তেওঁ কি মোক ৰূপ চাইহে আকৰ্ষণ মানে ভাল পাইছিল নেকি? ইটছ নট ডেট। এইটো কথাটো হ'ল যে যিটো বস্তু আমি নিজক লৈ ফিল কৰোঁ, সেইটোহে বেলেগে আমাক লৈ ফিল কৰিব। যেনেকৈ আমি যিদিনা নিজক লৈ ৰেচপেক্ট ফিল কৰোঁ, তেতিয়া বেলেগে আমাক ৰেচপেক্ট কৰিব। যেনেকৈ যিদিনা নিজে আমি নিজক লৈ কেয়াৰ ফিল কৰিম, লাভ ফিল কৰিম, তেতিয়া বেলেগেও আমাক সেই লাভটো ফিল কৰিব। চ' ইটছ এ ভেৰি ইম্পৰ্টেণ্ট যে এইখন পৃথিৱীত প্ৰথম চেল্ফিছ হ'ব লাগে। ফাৰ্ষ্ট মেক ইয়ৰ চেল্ফ হেপী। আমাৰ বহুত ৰিলেশ্যনশ্বিপত কি হয়, মানুহে বিয়া হোৱাৰ পিছত বেলেগক হেপী কৰাৰ নামত নামি যায়। কথাটো হ'ল যেতিয়ালৈকে আমি নিজে হেপী হ'ব নোৱাৰিম, বেলেগক কেনেকৈ হেপী কৰিম?
কাৰণ মোৰ তাত যিটো বস্তু নাই সেইটো মই বেলেগক দিম কেনেকৈ প্ৰথমতে নিজে ল'ব লাগিব পইচা বস্তুটো পইচা মোৰ থাকিলে বেলেগক দিব পাৰিম তো প্ৰথমতে নিজে কামাব লাগিব তো ফাৰ্ষ্ট আৰ্ণ হেপিনেছ এজ মাছ এজ ইউ কেন ফৰ ইয়ৰ চেল্ফ নিজৰ কাৰণে প্ৰথমতে পূৰা হেপিনেছ গোটাই লওক এতিয়া আপুনি বেলেগৰ কাৰণে স্প্ৰেড কৰক চ' সেইকাৰণে আমি ব্ৰেইন ৱৰ্কত কওঁ তাৰমানে ট্ৰাই টু বি চেল্ফিছ যিমান চেল্ফিছ হ'ম সিমান ভাল আৰু চেল্ফিছৰ মিনিংটো কি নিজক হেপী কৰা যেতিয়া নিজক হেপী কৰিম আমি বেলেগক অট'মেটিকেলি হেপী কৰিব পৰা আৰু ইয়াতে মানুহে ভুল কৰে বেলেগক হেপী কৰিব বিচাৰে নিজে কিন্তু হেপী নহয় নিজে কিন্তু হেপী নহয় আৰু যদি আপোনাৰ এনেকুৱা হয় যে মই হেপী হোৱাৰ কাৰণে মোৰ পাৰ্টনাৰটো ভাল হ'ব লাগিব মোৰ প্ৰফেশ্যনটো ভাল হ'ব লাগিব মোৰ মা দেউতা ভাল হ'ব লাগিব দেন ইউ আৰ ইন দ্য ৰং ডাইৰেকশ্যনছ ইউ আৰ এনাফ টু মেক ইয়ৰ চেল্ফ হেপী ত' ফাৰ্ষ্ট প্ৰেক্টিছ টু মেক ইয়ৰ চেল্ফ হেপী মানে উইদাউট এনি ওৱান ছাপৰ্ট যেতিয়া সেইটো হৈ যায় ন তেতিয়া আৰু আহি যায় আপুনি যে বেবীবিলাক আমি বেবীবিলাকৰ প্ৰতি কিয় এট্ৰেক্টেড হওঁ বিকজ দে আৰ হেপী উইদাউট এনি ৰিজন হয় মোৰ এটা ল'ৰা আছে 3 বছৰীয়া সি এনি টাইম হেপী তাৰ একো ৰিজন নাই সি এনেকুৱা নহয় যে সি কিবা লটাৰী পাইছে সি কিবা ডাঙৰ এচিভ কৰিছে একো নাই সি মানে মাক লগত থাকিলেও হেপী মাক লগত নাথাকিলেও হেপী তো সেইকাৰণে তাক দেখি আমি হেপী হৈ যাওঁ পজিটিভিটি কিন্তু সি যদি কিবা এটা কথাত বাৰ বাৰ কান্দি থাকে সি যদি কেইদিনমান তাৰ মানে অসুখ হৈ আছে সি ফূৰ্তি কৰা নাই তাক দেখি আমাৰ দুখ লগা আৰম্ভ হয় তো সি কেতিয়া হেপিনেছ আমাক দিব পাৰে যেতিয়া সি নিজে হেপী থাকে যিদিনা সি হেপী নহয় সি যদি বেমাৰত পৰে তাৰ একদম চকুৱে মেলিব পাৰে মুখ মেলিব পাৰে নাই সি আমাক হেপী নকৰে তেতিয়া আমাক দুখ লাগে তো হেপী থকা মানুহে আনক হেপী কৰিব পাৰিব চ' ফাৰ্ষ্ট ট্ৰাই টু বি হেপী উইদাউট এনি কণ্ডিশ্যন হয় এতিয়ালৈকেতো অডিয়েঞ্চে বহুত কথা জানিলে এই কৰ্চটো কেতিয়া হ'ব আৰু কেনেকুৱা ধৰণৰ মানে প্ৰচেছটো হ'ব চ' এই আমি যিটো প্ৰগ্ৰেম কৰাৰ প্লেনিং কৰিলোঁ যে আমি এটা 3-দিনীয়া ৱৰ্কশ্বপ কৰিম আমাৰ দ্য ল অফ এট্ৰেকশ্যন য'ত আমি আজি যিখিনি কথা কৈছোঁ আমিতো জাষ্ট এটা ব্ৰিফ আইডিয়া দিছোঁ ৰাইট সেইটোক আমি পূৰা ডিটেইলছত বুজাম ইয়াত কি চায়েন্স আছে কি লজিক হয় অ'কে এইটো এটা 3-দিনীয়া প্ৰগ্ৰেম হ'ব প্ৰগ্ৰেমটো ফ্ৰাইডে ছেটাৰডে ছানডে তেনেকৈ কৰিম ডেটটো বাৰু আমি তলত ডিটেইলছত পাই যাব অ'কে আৰু এইটোৰ কাৰণে আমি এটা সৰু চাৰ্জেছ লওঁ কাৰণ এইটো কাৰণে আমি চাৰ্জেছটো লওঁ যাতে আমি ছিৰিয়াছ মানুহ বিচাৰোঁ ৰাইট যোনে জেনুইনলি নিজৰ লাইফটো চেঞ্জ কৰিব বিচাৰি আছে আৰু ফ্ৰী থাকিলে কোনো বস্তু ভেলু নাথাকে ৰাইট তো সেইটো কাৰণে আমি 199 ৰুপিজ চাৰ্জ কৰিম তো আৰু মোৰ লাগে যে 199 ৰুপিজ চাৰ্জটো আটাই এফৰ্ড কৰিব পাৰিব চ' ডেছক্ৰিপশ্যনত লিংক থাকিব তাত গৈ পেলাই এটা লেণ্ডিং পেজ আছে তাত গৈ ডেট ডিটেইলছ পাই যাব তাত গৈ আপোনালোকে 199 ৰুপিজ পে' কৰিব লাগে আৰু পে' কৰি আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব আৰু মই আপোনাক কওঁ এই 199 ৰুপিজটো আৰু এই 3 দিন 2 ঘণ্টাকৈ 3 দিন আপুনি 6 ঘণ্টা লাগিব এই 6 ঘণ্টা আপুনি ইনভেষ্ট কৰক আৰু 200 টকা ইনভেষ্ট কৰক মই কৈছোঁ 2026ৰ এতিয়ালৈকে আটাইতকৈ বেষ্ট ইনভেষ্টমেণ্ট হ'ব এইটো ইটছ মাই গেৰেণ্টি এই 3-দিনীয়া ক্লাছটোৰ পিছত আপুনি পৃথিৱীখনক চোৱা ধৰণটো চেঞ্জ হ'ব ইটছ মাই গেৰেণ্টি কাৰণ এতিয়ালৈকে মই যিমানখিনি কৰিছোঁ তেওঁলোকে শ্বকড হৈ গৈছে লটছ অফ টেষ্টিমনি আছে মোৰ তাত লটছ অফ মই কৈ থাকিলে শেষ নহ'ব আপোনাৰ নাম্বাৰটো দি দিব মই স্ক্ৰীণত দি দিম তেওঁলোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু আজি এপিছ'ডটো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰিব বুজি পাইছেনে নাই সেইটোও কমেণ্ট কৰি কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নাম্বাৰ দি দিম যোগাযোগ কৰি ল'ব মই স্ক্ৰীণত দি দিম ডেছক্ৰিপশ্যনত দি দিম আৰু যদি এপিছ'ডটো চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ